So hello everyone and welcome back to Team Enlightened. So আমি already tense complete কৰিছো মানে tense complete কৰিলো আমাৰ preposition complete কৰিলো determiners আমি পঢ়িলো so আজি আমি আৰম্ভ কৰিছো voice day right আজি আমি আৰম্ভ কৰিছো voice day right so এই যে voice or chapter টো বহুত ইম্পৰ্টেন্ট হয় ই লাগিলে তোমাৰ HS ৰ কাৰণে কোৱা বা HSLC ৰ কাৰণে কোৱা দুটা কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু voice আৰু narration তে সবৰে খেলিমেলি লাগে anyways আমি আৰম্ভ কৰো chapter টো আমি জানো ভয়েস দুই প্ৰকাৰৰ আছে এটা হৈছে এক্টিভ ভয়েস আৰু এটা হৈছে পেসিভ ভয়েস হয়নে এতিয়া সবৰে প্ৰবলেম লাগে ক'ত যে বাক্যটো এক্টিভৰ আছে নে পেসিভৰ আছে তাৰ লগত প্ৰবলেম হয় আৰু এই প্ৰবলেমটো দূৰ তেতিয়াহে হ'ব যেটো প্ৰবলেম তোমালোকৰ হয় যে বাক্যটো এক্টিভৰ আছে নে পেসিভৰ আছে এই প্ৰবলেমটো দূৰ তেতিয়াহে হ'ব যেতিয়া তোমালোকে একদম ভালদৰে টেন্সটো বুজি পাবা যে এক্টিভ ভয়েসৰ টেন্সটো কেনেকুৱা হৈ থাকে আৰু পেসিভ ভয়েসৰ টেন্সটো কেনেকুৱা হৈ থাকে সো আমি ইয়াত কেৱল টেন্সটো বেছি ভালকৈ ফোকাস কৰিম ঠিক আছে আৰু সবৰে এটা ভুল কনসেপচন এটা আছে যে বাক্যটো যদি বাই থাকে বাই থাকে তেতিয়া মানে পেসিভ ভয়েস সেইটো ভুল ধাৰণা বাক্যটোত বাই থাকিলেই বাই থাকিলেই যে পেসিভ ভয়েস হ'ব সেইটো এটা ভুল ধাৰণা ঠিক আছে এই ভুল ধাৰণাবোৰ আমি ইয়াত নাইকিয়া কৰিব লাগিব সো এক্টিভ ভয়েস আৰু পেসিভ ভয়েস দুটা আমাৰ ভয়েস আছে এটা কথা সদায় মনত ৰাখিবা যে কেৱল আৰু কেৱল ট্ৰানজিটিভ সেন্টেন্স বিলাকৰে আমি ভয়েস চেঞ্জ কৰিব পাৰো ইয়েস কেতিয়াবা ইনট্ৰানজিটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কৰা হয় কিন্তু সাধাৰণতে আৰু প্ৰায়কৈ কেৱল আৰু কেৱল ট্ৰানজিটিভ সেন্টেন্সেস বোৰৰহে ভয়েস চেঞ্জ কৰোঁ এটা প্ৰশ্ন হ'ব ট্ৰানজিটিভ সেন্টেন্স মানে কি এটা প্ৰশ্ন হ'ব ট্ৰানজিটিভ সেন্টেন্স মানে কি যিবোৰ সেন্টেন্সৰ এটা অবজেক্ট থাকে সেন্টেন্সৰ সাধাৰণতে কি থাকে সাবজেক্ট থাকিব ভার্ব থাকিব আৰু অবজেক্ট থাকিব যিবোৰ সেন্টেন্সৰ অবজেক্ট থাকে সেইবোৰক আমি ট্ৰানজিটিভ বুলি কওঁ যিবোৰ কোনো অবজেক্ট নাই বা কমপ্লিমেন্ট আছে বা অবজেক্টে নাথাকে সেইবোৰক আমি ইনট্ৰানজিটিভ বুলি কওঁ উদাহৰণস্বৰূপে চোৱা I like ice cream এই বাক্যটোত I টো হৈছে কি সাবজেক্ট I টো হৈছে আমাৰ সাবজেক্ট like টো কি হৈ গল like টো হৈছে আমাৰ ভার্ব আৰু আইসক্রিমটো কি আইসক্রিমটো হৈছে আমাৰ অবজেক্ট মানে প্ৰথম বাক্যটোত সাবজেক্ট আছে লগতে ভার্ব এটা আছে লগতে আইসক্রিম এটো অবজেক্ট এটা আছে মানে এটো হৈ গল এটা ট্ৰানজিটিভ বাক্য কিন্তু সেকেন্ড বাক্যটোত I am singing মই গান গাইছো মই গাই আছো মই কি গাই আছো I am singing মই গাইছো মই কি গাই আছো বাক্যটো সম্পূৰ্ণ হোৱা নাই মই গাই আছো কিন্তু কি গাই আছো তাৰ মানে ইয়াত এটা অবজেক্টৰ কি এটা অবজেক্টৰ প্ৰয়োজন আছে আমাৰ ইয়াত অবজেক্ট নাই সো যেটো অবজেক্ট নাই এটো হৈ গল ইনট্ৰানজিটিভ বাক্য ইয়াত ট্ৰানজিটিভ অবজেক্ট আছে মই ভাল পাওঁ মই কি ভাল পাওঁ মই আইসক্রিম খাই ভাল পাওঁ মানে সো ভালকে চোৱা এটো হৈছে ট্ৰানজিটিভ সেন্টেন্স আৰু এটো হৈছে ইনট্ৰানজিটিভ সেন্টেন্স কিয় কাৰণ প্ৰথমটো সাবজেক্ট ভার্ব আৰু অবজেক্টটো আছে আইসক্রিমটো অবজেক্ট হয় আইসক্রিমটো অবজেক্ট আছে কিন্তু ইয়াত মই গাইছো কিন্তু মই কি গাইছো গানে গাইছো নাই কি গাইছো মই ইয়াত কোনো উল্লেখ নাই সো ইয়াত অবজেক্ট নাই সো অবজেক্ট থাকিলে ট্ৰানজিটিভ আৰু অবজেক্ট নাথাকিলে ইনট্ৰানজিটিভ এনিৱেজ এতিয়া আমাৰ যিবোৰ সেন্টেন্স আছে এই সেন্টেন্সবোৰ আমি এটা ভয়েস চেঞ্জ কৰিম ঠিক আছে প্ৰথমে আমি চাও সিম্পল প্ৰেজেন্ট টেন্সত থকা যিবোৰ সেন্টেন্স সিম্পল প্ৰেজেন্ট টেন্সত থকা যিবোৰ সেন্টেন্স তাৰ আমি কেনেকৈ ভয়েস চেঞ্জ কৰিব পাৰো প্ৰথমতে আমি এটা সিম্পল প্ৰেজেন্ট টেন্সৰ সেন্টেন্স এটা লওঁ মই লৈছো ৰাম লাইকস আইসক্রিম ৰাম লাইকস আইসক্রিম এটো হৈছে এটা সিম্পল প্ৰেজেন্ট টেন্সৰ এটা বাক্য ইয়াত ৰামটো কি ইয়াত ৰামটো হৈছে এটো বাক্য কিহত আছে এক্টিভত আছে Ram likes ice cream এটো কিহত আছে এক্টিভত আছে ৰাইট ইয়াত ৰামটো কি ৰামটো হৈছে আমাৰ সাবজেক্ট ইয়াত ৰামটো কি ৰামটো হৈছে সাবজেক্ট likes to ice cream to কি হ'ব ice cream to হ'ব অবজেক্ট আৰু likes to কি হ'ব ভার্ব হ'ব ভালকে চোৱা সেন্টেন্স চোৱা কি আছে Ram likes ice cream এই বাক্যটোত ৰামটো হৈছে সাবজেক্ট ice cream to হৈছে অবজেক্ট আৰু likes to হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ ভার্ব মানে likes to হৈছে simple present tense or verb এতিয়া এই বাক্যটোকে আমি ভয়েস চেঞ্জ কৰিব লাগিব আমি কৰিম কেনেকৈ আমি ভয়েস চেঞ্জটো কৰিম কেনেকৈ চোৱা সো আমি এক্টিভত আছে এটো বাক্য এক্টিভত আছে আসলে আমি কেনেকৈ গম পালো কাৰণ ইয়াত যেটো বাক্যৰ লিখনিটো বা টেন্স আমি সদায় টেন্স চালি হল টেন্সৰ যেটো স্ট্ৰাকচাৰ
এই স্ট্রাকচাৰৰ এক্টিভ হয় তাৰমানে আমি টেন্স পঢ়োঁতে যেটো স্ট্রাকচাৰ শিকিছিলো যে সাবজেক্ট প্লাস মেইন ভার্ব প্লাস এস বাই এস বা সাবজেক্ট প্লাস মেইন ভার্ব প্লাস আইএনজি বা সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস থার্ড ফর্ম দি ভার্ব মানে টেন্স কি কৰে যেটো স্ট্রাকচাৰ শিকিছিলো বা যেটো প্যাটাৰ্ন শিকিছিলো টেন্সৰ সেইখিনি এক্টিভ ভয়েসৰে প্যাটাৰ্ন হয় হয়নে সো এই বাক্যটো কি আছে এক্টিভত আছে এক্টিভৰ পৰা আমি কি কৰিব লাগিব পেসিভ কৰিব লাগিব সো এক্টিভৰ পৰা আমি কি কৰিম এক্টিভৰ পৰা আমি পেসিভ কৰিম এতিয়া পেসিভ কৰোতেও তো এটা সাবজেক্ট আৰু এটা অবজেক্ট থাকিব লাগিব হয়নে সো আগতে মই সাবজেক্ট আৰু অবজেক্টৰ জায়গাটো চাই লওঁ সাবজেক্ট আৰু অবজেক্ট কৰিব সো ইয়াত সাবজেক্ট হ'ব আৰু এপিনে অবজেক্ট হ'ব পেসিভতো প্ৰথমত সাবজেক্ট আহিব ইয়াত অবজেক্ট আহিব এতিয়া কথাটো কি হয় যে ভয়েস চেঞ্জ কৰোতে আমি যেটা ভয়েস চেঞ্জ কৰিম তেতিয়া কি কৰিম যেটো এক্টিভৰ যেটো সাবজেক্ট ভয়েস চেঞ্জ কৰোতে কি হয় এক্টিভৰ যেটো সাবজেক্ট মানে এক্টিভ ভয়েসৰ যেটো সাবজেক্ট আছে সেই এক্টিভ ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসৰ অবজেক্ট হৈ যায় আৰু এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট হয় মানে ক্রস হৈ যায় ঠিক আছে মই এক্টিভৰ পৰা পেসিভ কৰোতে বা পেসিভৰ পৰা এক্টিভ কৰি আমি কি কৰিব লাগে কেৱল বাক্যৰ কিটাৰ সাবজেক্ট আৰু অবজেক্টটো খাল খলনি কৰি দিব লাগে মানে যেটো সাবজেক্ট হৈ আছিল সেইটো আমি অবজেক্ট কৰিব লাগিব যেটো অবজেক্ট হৈ আছিল আমি সেইটো কি কৰিব লাগিব সাবজেক্ট কৰিব লাগিব এতিয়া চোৱা এক্টিভ ভয়েসত ৰামটো কি হৈ আছে এক্টিভ ভয়েসত যেটো আমাৰ ৰাম বুলি লিখা আছে এক্টিভ ভয়েসত ৰামটো কি হৈছে এটা সাবজেক্ট হৈ আছে এক্টিভ ভয়েসৰ ৰামটো হৈছে আমাৰ সাবজেক্ট এই সাবজেক্টটো আমি কি কৰিম পেসিভ ভয়েসৰ অবজেক্ট কৰিম কেনেকে চোৱা ৰামটো কলে আহিব অবজেক্ট হলে আহিব তাৰমানে ৰামটো অবজেক্ট হ'ব হল ৰামটো অবজেক্ট হল প্ৰথম কথা নেক্সট কি কৰিম এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছিল আইসক্রিম তাক আমি কি কৰিম পেসিভৰ সাবজেক্ট কৰিম কেনেকে চোৱা এনেকে আইসক্রিম তাৰমানে কি কৰিম কেৱল জায়গাটো খাল খলনি কৰি দিছো ৰামটো এপিনে গুছি গল আইসক্রিমটো এপিনে আহি গল তাৰমানে এক্টিভ ভয়েসত যেটো সাবজেক্ট আছিল পেসিভত কি অবজেক্ট হৈ গল এক্টিভত যেটো অবজেক্ট আছিল কি পেসিভত সাবজেক্ট হৈ গল কি হৈ গল খালি ক্রস কানেকশন হৈ গল হল এতিয়া সাবজেক্ট আৰু অবজেক্টক খাল খলনি কৰিলো প্ৰথম স্টেপটো সেকেন্ড স্টেপত আমি এটা প্ৰিপজিশন লগাম প্ৰিপজিশনটো হৈছে বাই বিৱাই বাই সাধাৰণতে বাইও বহে কেতিয়াবা উইথ বহে কেতিয়াবা টু বহে ডিপেন্ড কৰিব ই ভাৰ্বটো কি ওপৰত ডিপেন্ড কৰিব কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত বাই বহিব কিন্তু কেতিয়াবা বেলেগ প্ৰিপজিশন বহিব পাৰে মই দেখাম তাৰ পিছত কিন্তু সাধাৰণতে কি বহিব বাই বহিব তো কি বহালো মই বাই প্ৰিপজিশন বহালো ক'ত বহাম অবজেক্টৰ আগত পেসিভ ভয়েসৰ অবজেক্টৰ আগত মই বাই বহাম পেসিভ ভয়েসৰ অবজেক্টৰ আগত মই কি বহাম বাই বহাম তো কি স্টেপ প্ৰথম স্টেপটো কি যে প্ৰথম কি কৰিম সাবজেক্ট আৰু অবজেক্টটো খালখনি কৰিম এক্টিভৰ সাবজেক্টটো পেসিভৰ অবজেক্ট হৈ গল এক্টিভৰ অবজেক্টটো পেসিভৰ সাবজেক্ট হৈ গল সো সাবজেক্ট আৰু অবজেক্টটো কি কৰিলো মই পজিশনটো খালখনি কৰিলো হল এতিয়া ভাৰ্বটো কি কৰিম মনত ৰাখিবা সিম্পল প্ৰেজেন্ট টেন্সৰ যদি আমি ভয়েস চেঞ্জ কৰো তেতিয়া ভাৰ্বটো এক্টিভৰ পৰা পেসিভ কৰোতে চেঞ্জ হয় কেনেকে চেঞ্জ হ'ব ভাৰ্বটো হলনি আমি লিখিব লাগিব এম ইজ আৰ প্লাস এম ইজ আৰ মানে এম ইজ আৰৰ পৰা যিকোনো এটা যোন সুইটেবল হয় এম অবলিক ইজ অবলিক আৰ যোগ থাৰ্ড ফৰ্ম অফ দি মেইন ভাৰ্ব দেখাই আছো চোৱা লাইকস আছে লাইকসটো কি কেনেকে চেঞ্জ হ'ব এম ইজ আৰ যিকোনো এটা তাৰ পৰা যিকোনো এটা ল'ব লাগিব যোগ ভাৰ্বৰ তৃতীয় ফৰ্মটো আইসক্রিম আছে আইসক্রিমৰ লগত কি বহিব ইজ বহিব সো এই সো এম ইজ আৰৰ পৰা আমি কি লম ইজ লম আৰু লগতে ভাৰ্বৰ থাৰ্ড ফৰ্মটো মানে কি লাইকৰ থাৰ্ড ফৰ্ম মানে কি হ'ব লাইক সো কি হ'ব আইসক্রিম ইজ লাইক সো সিম্পল প্ৰেজেন্ট টেন্সৰ প্যাটাৰ্নটো কেনেকুৱা হয় পেসিভ ভয়েসত এম ইজ আৰ ইয়াৰ পৰা যিকোনো এটা ল'ব লাগিব এম বা ইজ বা আৰ ভাৰ্বৰ যেটো আমাৰ মেইন ভাৰ্ব আছিল কি মেইন ভাৰ্বৰ তৃতীয় ফৰ্মটো ক্লিয়াৰ হৈছে সো কি কৈছো মই যে এক্টিভ ভয়েসত যেটো সাবজেক্ট হয় পেসিভত তাৰ অবজেক্ট হয় এক্টিভ ভয়েসৰ যেটো অবজেক্ট হয় পেসিভত কি সাবজেক্ট হয় মানে আৰু লগতে আমি এটা বাই যোগ কৰিব লাগিব আৰু যেটো টেন্সৰ প্যাটাৰ্নটো আমি ইয়াত টেন্সটো খলনি কৰা নাই কিন্তু টেন্সৰ স্ট্ৰাকচাৰটো খলনি কৰিছো মানে প্ৰেজেন্ট টেন্স হওঁতে প্ৰেজেন্ট টেন্স থাকিব ভয়েস চেঞ্জ কৰোতে টেন্সৰ খলনি হোৱা নাই চোৱা লাইকস টু মই পাস্ট টেন্স কৰা নাই মই কেৱল লাইকসৰ ফৰ্মেটটো চেঞ্জ কৰিছো মই প্ৰেজেন্ট টেন্স সিম্পল প্ৰেজেন্ট টেন্সৰ মই কেৱল স্ট্ৰাকচাৰটো খলনি কৰিছো
দেখিবলৈ মই বেলেগ কৰাই দিছো কিন্তু বস্তুটো একে সিম্পল প্ৰেজেন্ট হৈ আছে সদায় মনত ৰাখিবা ভইচ চেঞ্জ কৰোতে টেন্সৰ পৰিৱৰ্তন হয় বহুতে ভুল কৰো বহুতে ভইচ চেঞ্জ কৰোতে টেন্সৰ সলনি কৰি দিয়ে কিন্তু নহয় ভইচ চেঞ্জ কৰোতে টেন্সৰ পৰিৱৰ্তন নহয় নেৰেশ্যন কৰোতে টেন্সৰ পৰিৱৰ্তন হয় ভইচ চেঞ্জ কৰোতে আমি কি কৰিব লাগে কেৱল টেন্সৰ লিখনিটো সলনি কৰিব লাগে ইয়াত আমি লাইকস লিখিছিলো সিম্পল প্ৰেজেন্টত থাকোতে আমি কেৱল লিখনিটো বেলেগ কৰিছো আমি কেনেকৈ লিখিছো আইসক্রিম ইজ লাইক লিখিছো তাৰ মানে এক্টিভৰ ফৰ্মেটটো হৈছে এনেকুৱা লাইকস আৰু পেসিভৰ ফৰ্মেটটো কেনেকুৱা হ'ব am is are plus third form of the main verb am is are plus edo am is are plus third form of the main verb clear hoise so etu asile amar simple present tense rule very simple hoy very simple ram likes ice cream is liked by ram hoy let us see once more so active voice কি হ'ব active voice যদি main verb in simple present tense থাকে active voice tense to যদি simple present হৈ আছে active voice tense to যদি simple present হৈ আছে মই কি কৈছো active voice active voice tense to simple present হৈ আছে passive আমি কি কৰিম কি verb to হলে আমি কি লিখিম am is are plus third form of the main verb am is are plus third form of the main verb উদাহৰণস্বৰূপে চোৱা ram active voice আছে so active voice আছে ram eats rice রামে ভাত খায় রাম ইট রাইস পেছিভত কি হ'ব ভাতক ৰামে খায় ৰামে ভাত খায় পেছিভত হ'ব ভাতক ৰামে খায় মানে পেছিভ বুজাইছে মানে কাৰ্যটো ৰামৰ দ্বাৰা কৰা হৈছে এনেকৈ বুজাইছে প্ৰথমে কিন্তু ডাইৰেক্টলি কৈছো যে ৰামে ভাত খায় কিন্তু পিছৰ কৈছো যে ভাতটো ৰামৰ দ্বাৰা খায় বা ভাতক ৰামে খায় তাৰ মানে বস্তুটো কৰোৱা হৈছে কামটো কৰোৱা হৈছে সো যিটো সাবজেক্ট আছিলে এক্টিভৰ যে সাবজেক্ট আছিলে কি হৈ গ'ল পেছিভত অবজেক্ট হৈ গ'ল হয়নে সো ৰঙা কাৰ্ডৰ মাৰি ৰঙা যেটো এৰো আছে এৰো চালে গম পাবা সাবজেক্টটো কি হৈ গ'ল অবজেক্ট হৈ গ'ল আকৌ যেটো ৰাইস আছিলে ৰাইসটো কি হৈ গ'ল অবজেক্টৰ পৰা সাবজেক্ট হৈ গ'ল আৰু যেটো ভাৰ্ব আছিলে ইটছটো কি হৈ গ'ল ইজ ইটেন হৈ গ'ল কিয় কাৰণ ফৰ্মটো কেনেকুৱা am is are যোগ থাৰ্ড ফৰ্ম দি মেইন ভাৰ্ব সো ৰাইস কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো অবভিয়াসলি ইজ বহিব সো ইজ বহিলে যোগ ভাৰ্বৰ থাৰ্ড ফৰ্ম eat ইটৰ থাৰ্ড ফৰ্ম কি হ'ব eat at eaten so rice is eaten by ram clear so এটো আসলে আমাৰ simple present tense right okay next আমি যাও কেইটামান more examples লৈ সো I like flowers active আছে I like flowers কি হ'ব flowers subject object হৈ আছে active object কলে আহিব subject লৈ যাব flowers আগত আহিলে I to কি হ'ব me হৈ যাব এটো মন ৰাখিবা I to me হৈ যায় I to কি হৈ যায় me হৈ যায় like to কি হৈ যাব are liked হৈ যাব লগত by to লগাব লাগিব সো কি হ'ব flowers are liked by me এতিয়া active যদি I থাকে passive কি me হৈ যায় তেনেকুৱা কিছুমান চেঞ্জ আছে মানে active আৰু passive কৰোতে pronounৰ পৰিৱৰ্তন হয় কেনেকৈ হয় এই টেবুলখন চোৱাই দিয়া টেবুলখন চোৱা যদি I থাকে আমি ভইড চেঞ্জ কৰোতে আমি কি লিখিম me লিখিম passive active বুলি কথা নাই কিয়া কেতিয়াবা passive I থাকিলেও active me কৰিব লাগে তাৰ মানে মই ৰাখিলে হ'ল যে যদি ভইড চেঞ্জ কৰো যদি আমি ভইচ চেঞ্জ কৰো তেতিয়াহলে আমি I to me কৰিব লাগিব we to us কৰিব লাগিব he to কি কৰিব লাগিব him কৰিব লাগিব she to কি কৰিব লাগিব her কৰিব লাগিব they to them কৰিব লাগিব আৰু you to you থাকি যাব সো এইটা মনত ৰাখিব লাগে যে I to me হয় we to us হয় he to him হয় she to her হয় they to them হয় you to you হৈ থাকে সো যেতিয়া বাক্যটোত pronoun থাকিব আৰু আমি যেটা ভইচ চেঞ্জ কৰিম ই অকল সিম্পল প্ৰেজেন্ট বুলি নহয় এই চাৰ্টখন গোটেইখিনি ভইচৰ কাৰণে এপ্লিকেবল হয় যিমানবোৰ ভইচ আছে যিমানবোৰ টেন্স আছে গোটেইখিনি টেন্সৰ পৰিৱৰ্তন কৰি এটো ব্যৱহাৰ হ'ব প্ৰনাউনৰ পৰিৱৰ্তন হ'ব মানে সো প্ৰনাউনৰ পৰিৱৰ্তন কেনেকৈ হ'ব এইখন টেবুল মনত ৰাখিলে হ'ব যে যেতিয়া আমি ভইচ চেঞ্জ কৰিম তেতিয়া প্ৰনাউনৰ পৰিৱৰ্তন এইখন টেবুল অনুযায়ী হ'ব I থাকিলে me হ'ব ইয়াত এক্টিভ পেছিভ বুলি কথা নাই কিয়া ইয়াত এনেকুৱা নহয় যে I to এক্টিভ থাকিব নাথাকিব পাৰে I to কেতিয়াবা পেছিভ থাকিব পাৰে সো তাক আমি এক্টিভ কৰি আমি me কৰিব লাগিব মানে কথাটো হৈছে ভইচ চেঞ্জ কৰোতে চেঞ্জ কৰিলে হ'ল I to me we to us ইয়াত এক্টিভ পেছিভ বুলি কথা নাই কিয়া যে we to অকল we বা he বা she এইবিলাক যে অকল এক্টিভ থাকিব তেনেকুৱা কোনো কথা নাই কিয়া এইবিলাক এই গোটেইখিনি ভাৰ্ব এইখিনি তোমাৰ কেতিয়াবা পেছিভতো থাকিব পাৰে আৰু কেতিয়াবা এক্টিভ থাকিব পাৰে লগতে এইখিনি তোমাৰ কেতিয়াবা পেছিভত থাকিব কেতিয়াবা এক্টিভত থাকিব কথা নাই কিন্তু কথাটো হৈছে আমি যে ভইচ চেঞ্জ কৰিম এক্টিভ বা পেছিভ কৰিছো বা পেছিভ বা এক্টিভ কৰিছো তেতিয়া আমি কি কৰিম জাস্ট এইখিনি সলনি কৰিলে হ'ল them to they কৰিবা her to she কৰিম ৰাইট we to us কৰিম এইখিনি জাস্ট আমি চেঞ্জ কৰিলে হ'ল মানে প্ৰনাউনৰ সালসলনি কৰিব লাগিব ঠিক আছে
সো ইটো আছিল আমাৰ সিম্পল প্ৰেজেন্ট টেন্সৰ ৰুলটো নেক্সট সিম্পল প্ৰেজেন্ট টেন্সৰ যদি আমাৰ এটা কোৱেশ্চন দিয়া থাকে মানে আমিতো এটা স্টেটমেন্ট এটা কৰিলো বা এটা যদি আমি অ্যাসাৰ্টিভ সেন্টেন্স কৰিলো আমিতো এটা অ্যাসাৰ্টিভ সেন্টেন্স কৰিলো কিন্তু যদি আমাক ইন্টাৰগেটিভ সেন্টেন্স দিয়া থাকে সিম্পল প্ৰেজেন্ট টেন্সৰ যদি আমাক ইন্টাৰগেটিভ সেন্টেন্স দিয়া থাকে আমি কেনেকৈ কৰিম এইটো কৰিবৰ কাৰণে আমাৰ তিনটা স্টেপ আছে কেটা স্টেপ আছে তিনটা মোৰ কিবা কেটা স্টেপ আছে আমাৰ তিনটা স্টেপ আছে রাইট আমার তিনটা স্টেপ আছে সো আমি তিনটা স্টেপত কোশ্চেন সলভ কৰিম কোশ্চেনটো হৈছে ডু ইউ লাইক বুকস এটো হৈছে আমাৰ এক্টিভ ভয়েস ডু ইউ লাইক বুকস এটো হৈছে আমাৰ এক্টিভ ভয়েস তো প্ৰথমে কি কৰিবা প্ৰথম স্টেপ দ্য ফাৰ্স্ট স্টেপ যেটো আমাৰ ইন্টাৰগেটিভ বাক্য আছে যেটো আমাৰ ইন্টাৰগেটিভ বাক্য আছে আমি তাক অ্যাসাৰ্টিভলৈ কনভাৰ্ট কৰিম মানে কোশ্চেনটোক আমি এটা সেন্টেন্স বনাই দিম কেনেকে চোৱা Do you like books to assertive কৰিলে কি হ'ব you like books এটো তোমালোকে শিকিছা ক্লাস 9 10 তে 9 তে শিকিছা ট্ৰান্সফৰমেশন সো বিলাকৰ কিতাপ পঢ়িছা নাই সো do you like books আসলে প্ৰথম স্টেপটো কি কৰিম কোৱেশ্চনটো আমি আনসাৰ লিখিম do you like books আমি কিতাপ ভাল পাও নে মই কিতাপ ভাল পাও সো you like books right do you like books এটো কোৱেশ্চন হয় বা ইন্টাৰগেটিভ হয় ইন্টাৰগেটিভ আমি কি কৰিম এফাৰ্মেটিভ কৰিম বা এসাৰ্টিভ কৰিম সো কি হৈ গল you like books right do you like books আমি কি কৰিম এসাৰ্টিভ কৰিম কেনেকে you like books first step second step a assertive sentence to voice change কৰিবা ই যেটো ভয়েসত আছে ইয়াত এক্টিভৰ আছে সো আমি প্যাসিভ কৰিম সো সেকেন্ড স্টেপটো হৈছে voice change the assertive তাৰ মানে প্ৰথমতে ইন্টাৰগেটিভৰ পৰা আমি assertive কৰিলো এতিয়া আমি assertiveৰ voice change কৰিম কেনেকৈ চোৱা you like books to কি হ'ব books are liked by me voice change শিকিছো আমি মানে books are liked by me কিয় books to object হৈ আছে object to passive subject হৈ গল you to পৰিবৰ্তন হয় বুলি মই কৈছিলো সো you to কি হ'ব আকৌ object হৈ গল subject object হৈ গল সব by লাগিছে আৰু like to কি হৈ গৈছে are like to হৈ গৈছে ঠিক আছে এটো হৈছে আমাৰ voice change ঠিক আছে সেকেন্ড স্টেপ ইলা শেষ নাই কিন্তু তিনটা স্টেপ আছে প্ৰথম স্টেপত আমি কি কৰিম ইন্টাৰগেটিভৰ পৰা assertive কৰিম assertive to আকৌ voice change কৰিম আৰু শেষৰ যে স্টেপ আছে শেষৰ স্টেপটো books are liked by me ইয়াত আকৌ আমি কোৱেশ্চন বনাব লাগিব কিয় কাৰণ আমাৰ প্ৰশ্নটোত কোৱেশ্চন আছে হয় প্ৰশ্নটো আমাৰ ইন্টাৰগেটিভ হয় সো আমি আনসাৰটো ইন্টাৰগেটিভলি লিখিব লাগিব সো প্ৰথমতে এসাৰ্টিভত কনভাৰ্ট কৰিলো তাৰ পিছত আমি এসাৰ্টিভৰে ভয়েস চেঞ্জ কৰিলো আৰু এসাৰ্টিভৰ ভয়েস চেঞ্জ কৰাৰ পিছত এই এসাৰ্টিভৰ ভয়েস চেঞ্জ কৰাৰ পিছত এই বাক্যটো আমি এটা কোৱেশ্চন কৰিম কেনেকৈ চোৱা বুকস আৰ লাইকড বাই ইউ আছে কেবল আৰু কেবল কি কৰিবা আৰ টো আগলৈ আনিবা বুকস টো পিছত দি দিবা মানে আৰ আৰু বুকসৰ চেঞ্জ কৰি দিবা কেনেকৈ চোৱা দেখাইছো চোৱা এয়া চোৱা are books liked by you দেখিছানে are টো আগলৈ আহি গল books টো পিছলৈ গুচি গল এটো হৈছে আমাৰ কোৱেশ্চন ফাৰ্স্ট টাইপ ঠিক আছে কি কৰিম are টো আগত দি দিম আৰু books টো পিছলৈ দিম যদি is থাকে is টো আগলৈ আহিব books পিছলৈ আহি যাব মানে are books liked by you question mark ক্লিয়াৰ হৈছে আমাৰ তিনটা ওয়ে আছে I mean তিনটা স্টেপ আছে প্ৰথম স্টেপটো হৈছে ইন্টাৰগেটিভৰ পৰা কি কৰিম আমি assertive কৰিম কি কৰিম assertive মানে সেন্টেন্স বনাম কোৱেশ্চনটো আমি সেন্টেন্স বনাম do you like books you like books সেকেন্ড কি assertive voice change কৰিবা নাই যেনেকৈ you like books books are liked by you কৰিলো voice change কৰাৰ পিছত কি কৰিম সেই বাক্যটোৰে আমি কোৱেশ্চন বনাব লাগিব কিয় কাৰণ আমাৰ কোৱেশ্চনটো ইন্টাৰগেটিভত আছে হয় না সো আনসাৰটো কি হ'ব are books liked by you এতিয়া এক্সামত আমি কি কৰিম ডাইৰেক্টলি এই থাৰ্ড নম্বৰ আনসাৰটো লিখিম প্ৰথমটো আমি নিলিখো কিন্তু প্ৰথম দুটা আমি নিজে বুজিবৰ কাৰণে বা আমি নিজে কৰিবৰ কাৰণে ইনে ৰাফত লিখি চাব পাৰো কিন্তু এক্সামত কি কৰিব লাগিব অকল এটা আনসাৰ লিখিব লাগিব আনসাৰ কোনটো হ'ব এটো হ'ব আনসাৰ হয় আনসাৰটো আমাৰ এটো লিখিব লাগিব ফাইনাল আনসাৰ ইন প্যাসিভ সো পৰীক্ষা আহিলে ডু ইউ লাইক বুকস লিখিলে আমি কি কৰিব লাগিব আনসাৰ লিখিব লাগিব অকল are books liked by you এই মাজৰ দুটা লিখিব নোৱাৰিবা মাজৰটো আমি পৰীক্ষা লিখিব নোৱাৰো আমি বুজিবৰ কাৰণে এনেকৈ কৰিছো বা আমি এনেকৈ শিকিবৰ কাৰণে আমি শিকিছো কিন্তু আমি এক্সামৰ ক্ষেত্ৰত আমি যেটা এক্সামৰ ক্ষেত্ৰত আমি কৈছো এক্সামৰ ক্ষেত্ৰত আমি কি কৰিব নোৱাৰো এইকেইটা আমি লিখিব নোৱাৰো হয়নে আমি কি কৰিব লাগিব অকল এইটো লিখিব লাগিব এই দুটা জাস্ট আমি বুজিবৰ কাৰণে বা এইটো হৈছে তাৰ স্টেপ 2 এইকেইটা হৈছে তাৰ স্টেপ 2 হয়নে কিন্তু আনসাৰটো কি হ'ব আনসাৰ হ'ব are books liked হয়নে সো আকৌ কৰিছো প্ৰথমতে কি কৰিবা ইন্টাৰগেটিভৰ পৰা assertively নিবা assertive বাক্যটোৰ ভয়েস চেঞ্জ কৰিলা কৰাৰ পিছত সেই বাক্যটো আকৌ কোৱেশ্চন কৰি দিবা মানে সেই বাক্যটো আকৌ assertiveৰ পৰা ইন্টাৰগেটিভলৈ কনভাৰ্ট কৰি দিবা তাৰমানে you like books আছিলে you like books or voice change কৰিলো books are liked by you হল এটা books are liked by you তো এটা assertive হয় তাক আকৌ আমি কি কৰিম ইন্টাৰগেটিভ কৰি দিম তো কি হ'ব are books liked by you এটা কিবা প্ৰশ্ন হ'ব পাৰে বা কিটা বহুতে ভাবিব পাৰে যে এক্সামত যদি উল্টা কি হয়
মানে ইয়াতো মই এক্টিভ টু পেসিভে দেখাই আছো যদি কোৱেশ্চনত পেসিভ টু এক্টিভ আহে তেতিয়া কি কৰিম তাৰ মানে কোৱেশ্চনটো বোলে এনেকে দিয়া আছে are books liked by you পেসিভত আছে তুমি এক্টিভ কৰিব লাগে ভেৰি সিম্পল একেটা প্ৰসিডিউৰে are books liked by you এটো কি হয় ইন্টাৰোগেটিভ হয় প্ৰথমতে এটো ইন্টাৰোগেটিভ বাক্য ইয়াক আমি কি কৰিম অ্যাসাৰ্টিভ কৰিম তাৰ মানে কি হ'ব books are liked by you মানে এটো are books liked by you কি আছে পেসিভত আছে আমি ইয়াক অ্যাসাৰ্টিভ এক্টিভ কৰিব লাগে যদি প্ৰশ্ন উল্টাকে হয় তেতিয়া আমি কি কৰিম এটো ইন্টাৰোগেটিভ হয় ইন্টাৰোগেটিভ বাক্যবোৰ আমি কি কৰিব লাগিব অ্যাসাৰ্টিভ কৰিব লাগিব সো আমি কি কৰিম অ্যাসাৰ্টিভ কৰি দিলো are books liked by you কি হৈ গল books are liked by you এতিয়া books are liked by you কি আছে পেসিভত আছে ইয়াত তুমি এক্টিভলৈ কনভাৰ্ট কৰিলা কেনেকৈ কৰিলো you like books উল্টাকে মানে পেসিভৰ পৰা আমি এক্টিভত কনভাৰ্ট কৰিলে কেনেকৈ you like books এতিয়া কি কৰিম you like books ক আমি কোৱেশ্চন কৰিম কোৱেশ্চনটো কেনেকৈ কৰিম do বা does ৰ সহায়ত কৰিম কিয় ইয়াত কোনো হেল্পিং ভাৰ্ব নাই হয় না ইয়াত are am is একো নাই কিয় আৰু সিম্পল প্ৰেজেন্টত আছে সো অবভিয়াসলি আমি do বা does ৰ সহায় ল'ব লাগিব যদি হেল্পিং ভাৰ্ব থাকে যেনেকৈ is are was were have has তেতিয়া আমি am is are was were have has দি কোৱেশ্চন কৰিব পাৰো কিন্তু যেহেতু ইয়াত কোনো ধৰণৰ হেল্পিং ভাৰ্বে নাই কিয় সো আমি কিহৰ সহায় ল'ম doৰ সহায় ল'ম তেতিয়াটো সিম্পল প্ৰেজেন্টত আছে সো you like books আমি কি কৰিম do you like books ক্লিয়াৰ ৰাইট সিধাকে কৰো বা উল্টাকে কৰো স্টেপটো একে যেতিয়া তোমাক এটা ইন্টাৰোগেটিভ সেন্টেন্স দিব লাগিলে এক্টিভে হওক বা পেসিভে হওক প্ৰসিডিউৰটো একে হয় প্ৰথম স্টেপটো হৈছে ইন্টাৰোগেটিভৰ পৰা অ্যাসাৰ্টিভ কৰিলা অ্যাসাৰ্টিভ টু ভয়েস চেঞ্জ কৰিলা আকৌ হেকত গৈ প্লাই কি ভয়েস চেঞ্জ কৰা অ্যাসাৰ্টিভ সেন্টেন্সটো আকৌ ইন্টাৰোগেটিভ কৰি দিবা ঠিক আছে সো are books liked by you কি হ'ব books are liked by you তাৰ পিছত you like books তাৰপিছত গৈ প্লাই কি হ'ব do you like books তাৰ মানে পেসিভৰ পৰা এক্টিভ কৰিলে আনসাৰ কি হ'ব আনসাৰ হ'ব do you like books বল এক্টিভ বা পেসিভ কৰিলে কেনেকৈ হ'ব are books liked by you ঠিক আছে এটো আসলে আমাৰ সিম্পল প্ৰেজেন্ট টেন্সৰ এটা উদাহৰণ বা সিম্পল প্ৰেজেন্ট টেন্সৰ ৰুলটো এটা এক্সাম্পল চোৱা does he eat rice কি হয় is rice eaten by him he loves me মানে me খলনি I বহি বুলি মই আগতে কৈছিলো সো me খলনি ইয়াত I বহিছে অবজেক্ট টু সাবজেক্ট হৈ গল he টু কলে গল him হৈ গল মানে he খলনি him বহিব মই দেখাইছো টেবুলখনত সো pronoun চেঞ্জ হ'বই সো এই অবজেক্ট টু কি হৈ গল আকৌ সাবজেক্ট এই সাবজেক্ট he টু সাবজেক্ট আছিলে সাবজেক্ট টু কি হৈ গল অবজেক্ট হৈ গল আকৌ বাই লাগিছে তাৰপিছত লাভ টু কি হৈ গৈছে am লাভ হৈছে am কিয় বহিছে I আছে কাৰণে হয় ট্রাই কৰি চাবা বুজি পালে তো ভালে আদারওয়াইজ ইউ ক্যান আস্ক মি এনি টাইম ওকে সো এটা আসলে আমাৰ সিম্পল প্ৰেজেন্ট টেন্স এতিয়া আমি চাও প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কেনেকৈ খাল সলনি হয় ঠিক আছে এটা বুজি পালে বাকি কেইটা একদম সিম্পল ঠিক আছে সিম্পল মানে প্ৰেজেন্ট টেন্সটো বুজি পালে বাকি কেইটা একদম ইজি হৈ যায় সো মই এটা সেন্টেন্স দিছো ৰাম ইজ সিংগিং এ সং এটা কি টেন্স কন্টিনিউয়াস টেন্স কি কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস হয় প্ৰেজেন্ট কন্টিনিউয়াস আছে আগতে আমি ইয়াক ভাগ কৰি লম আমি ভাগ কৰি লম ইন দা সেন্স যে এটো দা এক্টিভ ভয়েসৰ বাক্য কিয় মই আগতে কৈছো যে আমি টেন্স কি কৰে যি ধৰণৰ স্ট্ৰাকচাৰ শিকিছিল বা যি ধৰণৰ প্যাটাৰ্ন শিকিছিল একেটা প্যাটাৰ্নৰে এক্টিভ ভয়েসৰ টেন্সবোৰ হয় মানে এক্টিভ ভয়েসৰ এটো প্যাটাৰ্নে হয় যেটো নরমাল প্যাটার্ন তা মানে মেইন am is are plus main verb plus ing এটা হইছে আমাৰ এক্টিভ ভয়েসৰ প্যাটাৰ্ন ওকে এক্টিভৰ আছে এক্টিভৰ আছে এক্টিভ থাকা লগে লগে সাবজেক্ট অবজেক্ট আমি গম পাম সো আমি চাও সাবজেক্ট কোনটো ৰাম হৈছে কি সাবজেক্ট এই স্ক্রিনত চাবা এনেকে ৰঙা কি চিনডাল আহিব তাত গম পাবা তো ৰাম হৈছে সাবজেক্ট সং টু কি অবজেক্ট মানে ৰাম টু সাবজেক্ট সং টু অবজেক্ট আৰু ইজ সিঙ্গিং টু কি কিহত সিম্পল প্রেজেন্ট নহয় এটো এখিনি ভুল লিখা আছে এটো প্রেজেন্ট কন্টিনিউয়াস হ'ব ভার্ব ইন প্রেজেন্ট কি প্রেজেন্ট মই কি লিখি দিছো ভার্ব ইন প্রেজেন্ট কন্টিনিউয়াস হয় নাই প্রেজেন্ট কন্টিনিউয়াস এটো টাইপিং কৰিছে মিস্টেক হৈ গল right verb in present continuous tense right so present continuous simple নহয় এটা present continuous হ'ব মই টাইপিং কৰি ভুল হৈ গৈছে সো মই কাটি দিছো okay so is singing to কিহৰ আছে present continuous আছে is singing to কিহৰ আছে present continuous আছে so এতিয়া আমাৰ কামটো কি হ'ব এই যে present continuous যেটো আমাৰ verb আছে বা আমাৰ যে বাক্য আছে এই বাক্যটো আমি কি কৰিব লাগিব এক্টিভ কৰিব লাগিব পেসিভৰ আছে পেসিভৰ আছে প্ৰেজেন্ট কন্টিনিউয়াস টু is thinking হয় is thinking প্ৰেজেন্ট কন্টিনিউয়াস হয় সো এই এক্টিভৰ আছে এক্টিভৰ আমি কি কৰিম পেসিভ কৰিম আকৌ আগৰ ৰুলটো কি কৰিবা সাবজেক্ট টু অবজেক্ট কৰিবা অবজেক্টক সাবজেক্ট কৰিবা সোৱা কেনেকে সোৱা পেসিভৰ দুটা পাৰ্ট থাকিব এটা সাবজেক্ট আৰু এটা অবজেক্ট মানে পেসিভৰ দুটা পাৰ্ট থাকিব এটা সাবজেক্ট আৰু এটা অবজেক্ট সো কি কৰিম ৰাম টু সাবজেক্ট আমি কি কৰিম অবজেক্ট কৰিম কেনেকে ৰাম টু অবজেক্টৰ জায়গাত বহি গল মানে শেষত বহি গল সং টু সাবজেক্ট হৈ আছে কি কৰিবা এ সং কৰি দিলো
songor kholoni ami ki korilu a song korilu keneke object to ami subject korilu ram to object subject opor object হৈ গল song to object opor subject মানে একদম এনেকে cross মাৰি দিলে হ'ল so cross মাৰি দিলে হ'ল পিছত কি কৰিম by by ব্যৱহাৰ কৰিম so by ব্যৱহাৰ কৰিম এতিয়া tense to কেনেকে আমি সলনি কৰিম মানে tense সলনি নকৰো কিন্তু tense to আমি কেনেকে লিখিম নহয় এই যে is singing to আছে তাৰ পৰিৱৰ্তন মানে তাৰ structural change কেনেকে হ'ব so কেনেকে হ'ব so is singing ক আমি কি কৰিব লাগিব am is are যোগ being being এই being শব্দটো লগ কৰিব লাগিব যোগ third form of the main verb simple present ত being টো নাছিলে কিন্তু present continuous কি থাকিব being টো থাকিব তাৰ মানে am is are পৰা আমি কিবা এটা লম am লম is লম বা are লম যোগ being শব্দটো যোগ ভাৰ্বৰ তৃতীয় ফৰ্মটো so কি হ'ব is being sung a song is being sung by Ram একেবাৰে সিম্পল হয় সাবজেক্ট টু অবজেক্ট কৰিবা অবজেক্ট টু সাবজেক্ট কৰিবা লাগিলে কি এক্টিভ ভাৰ্ব পেসিভ হ'ব বা পেসিভ ভাৰ্ব এক্টিভ হ'ব বস্তুটো উল্টা কৰিলে হ'ল সাবজেক্ট টু অবজেক্ট কৰিবা অবজেক্ট টু সাবজেক্ট কৰিবা কৰিলো কৰাৰ পিছত টেন্স সলনি কৰিম কেনেকে প্ৰেজেন্ট কন্টিনিউয়াছত পেসিভ থাকিলে কি কৰিব লাগিব am is are লগাব লাগিব যোগ being verb ইউজ কৰিব লাগিব যোগ ভাৰ্বৰ থাৰ্ড ফৰ্মটো মানে ভাৰ্বৰ তৃতীয় ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব তাৰমানে কি হৈ গল a song is being sung by Ram ক্লিয়াৰ হৈছে বুজি পাইছা ওকে নেক্সট এসো এক্টিভত যদি প্ৰেজেন্ট কন্টিনিউয়াস থাকে এক্টিভত যদি প্ৰেজেন্ট কন্টিনিউয়াস হৈ থাকে পেসিভত কি হ'ব am is are যোগ being হয় না am is are যোগ being যোগ third form of the main verb am is are যোগ being যোগ third form of the main verb উদাহৰণস্বৰূপে এইটো চোৱা ৰাম আছে ৰামটো কি হৈ গল সাবজেক্টৰ আছিলে এক্টিভৰ সাবজেক্ট হৈ আছিলে ই কি হৈ গল অবজেক্ট হৈ গল এটো সাবজেক্ট হৈ আছিলে পেসিভত কি হৈ গল ই অবজেক্ট হৈ গল হয় এটো অবজেক্ট হৈ গল সো অবজেক্ট লিখা আছে ৰাইজ তো অবজেক্ট হৈ আছিলে ই কি হৈ গল পেসিভত সাবজেক্ট হৈ গল তাৰ পিছত বাইটো লাগিছে বাইটো লাগিবই লাগিব এতিয়া টেন্সৰ কেনেকে চেঞ্জ হ'ব মানে টেন্সৰ আমি কেনেকে লিখিম is eating আসলে is eating to কি হৈ যাব is being eaten কিয় am is are যোগ being যোগ third form the main verb মানে সো কি হ'ব is being eaten মানে সো সাবজেক্ট টু হৈ গল অবজেক্ট আকৌ অবজেক্ট টু হৈ গল আমাৰ সাবজেক্ট এটাই রুল পেসিভ আৰু এক্টিভ কৰে হেডে রুল আছে সাবজেক্ট টু অবজেক্ট কৰিম অবজেক্ট টু সাবজেক্ট কৰিম আৰু টেন্সৰ পৰিৱৰ্তন কৰিলে হয় ঠিক আছে টেন্সৰ পৰিৱৰ্তনটো কৰিলে টেন্সৰ পৰিৱৰ্তন মানে কি টেন্সৰ গঠনমূলক পৰিৱৰ্তন টেন্সৰ সলনি কৰিব কোৱা নাই টেন্সৰ গঠনমূলক পৰিৱৰ্তন মানে স্ট্ৰাকচাৰেল চেঞ্জ হয় স্ট্ৰাকচাৰেল চেঞ্জ বুজি পাইছা ওকে নেক্সট ওয়ান ইন্টাৰগ্ৰেটিভ সেন্টেন্স যদি প্ৰেজেন্ট কন্টিনিউয়াস যদি ইন্টাৰগ্ৰেটিভ থাকে প্ৰেজেন্ট কন্টিনিউয়াস যদি ইন্টাৰগ্ৰেটিভ বাক্য থাকে তেতিয়ালে কেনেকৈ সলনি হ'ব চোৱা কি আছে are you singing a song কিহত আছে এক্টিভত are you singing a song কিহত আছে এক্টিভত আছে কি কৰিব লাগিব এক্টিভৰ পৰা কি কৰিব লাগিব পেসিভ কৰিব লাগিব কেনে কৰিবা আগৰ নিচিনা ৰোল প্ৰথম ৰোলটো কি ইন্টাৰগেটিভৰ পৰা আমি কি কৰিম assertive are you singing a song কেনেকৈ কৰিম assertive you are singing a song হ'ব জাস্ট are আৰু you টো সলনি কৰিলে হ'ল কি হৈ গল you are singing a song নেক্সট স্টেপটো কি নেক্সট স্টেপটো হৈছে যে assertiveত কৰা বাক্যটো আমি ভয়েস চেঞ্জ কৰিম কেনেকৈ you are singing a song এই সংটো কি হয় অবজেক্ট আগলৈ আহিব মানে সাবজেক্ট হ'ব you to পাছলৈ যাব কাৰণ সাবজেক্ট অবজেক্ট হৈ যাব লাগিব মানে সো কি হ'ব a song is being sung by you মানে সংটো পিছৰ পৰা আগলৈ আহিলে you to আগৰ পৰা পিছলৈ গল লগত by এটা যোগ হ'ল তাৰ পিছত কি হ'ব are singing to কি হৈ গল a song is being sung কিয় ফৰ্মটো তেনেকুৱা ইয়াৰ ফৰ্মেটটো তেনেকুৱা যে is প্লাস is মানে কি আৰু am is are যিকোনো এটা বহিব লাগিব যোগ being যোগ ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় ভয়েস চেঞ্জ কৰিলো এতিয়া assertiveৰ ভয়েস চেঞ্জ কৰাৰ পিছত এই বাক্যটো আমি কি কৰিব লাগিব প্ৰশ্ন সুধিব লাগিব কেনেকৈ প্ৰশ্ন সুধিম ভেৰি সিম্পল হয় মই কৈছো হেল্পিং ভাৰ্ব থাকে যদি am is are থাকে বা am is are was were have has had এনেকুৱা ধৰণৰ যদি অক্সিলাৰি ভাৰ্ব থাকে তেতিয়ালে অক্সিলাৰি ভাৰ্বৰ সহায়ত কোৱেশ্চন সুধিবা তাৰমানে a song is being sung by you হলে আমি ইয়াত isৰ লগত is ইয়াৰ সহায়ত প্ৰশ্ন কৰিব লাগিব কিন্তু যদি তোমাৰ কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাথাকে তেতিয়া আমি do does বা didৰ সহায়ত কৰিব লাগিব
হয়নে তেতিয়া আমি ডু ডাজ বা ডিডৰ সহায়ত কৰিব লাগিব যেহেতু এই বাক্যটো সো ইজ আছে এই সং ইজ বিং আছে সো আমি ইয়াত ইজৰ সহায়ত প্ৰশ্ন কৰিম তো কেনেকৈ হ'ব জাস্ট ইজ টু আগলৈ আনিবা সং টু পিছলৈ পঠাই দিবা কেনেকৈ হ'ব চোৱা ইজ এ সং বিং সাং বাই মানে কি কৰিলো মই ইজ টু আগলৈ আনিলো সং টু পাছলৈ পঠাই দিলো ভেৰি সিম্পল হয়নে তো কি ৰুলটো বহুত সিম্পল হয় প্ৰথমে এক্টিভ ভাৰ্ব পেসিভ কৰো বা পেসিভ ভাৰ্ব এক্টিভ কৰো একেটা ফৰ্মেটে হয় সেন্টেন্স টু ইন্টাৰগেটিভ হলে প্ৰথমে অ্যাসাৰ্টিভ কৰিম অ্যাসাৰ্টিভৰ ভয়েস চেঞ্জ কৰিম আৰু অ্যাসাৰ্টিভৰ ভয়েস চেঞ্জ কৰাৰ পিছত কি কৰিম তাক আমি ইন্টাৰগেটিভলৈ আমি কনভাৰ্ট কৰিম ঠিক আছে তাক আমি ইন্টাৰগেটিভলৈ আমি কি কৰিম কনভাৰ্ট কৰিম এটা আসলে আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ নিয়মটো বা উদাহৰণ ওকে এতিয়া আমি যাও প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ কিহলে যাম আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ সো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা কোৱেশ্চন লৈছো ৰাম হেজ ডান দা ওয়ার্ক ৰামে কামটো কৰিলে এতিয়া সাবজেক্ট অবজেক্ট আমি ভাগ কৰিম প্ৰথমে আমি চাও কি বাক্য এটো হৈছে আমাৰ এক্টিভ বাক্য ইয়াত ৰামটো কি সাবজেক্ট দা ওয়ার্কটো কি অবজেক্ট আৰু হেজ ডানটো কি ইয়াতো ভুল লিখা আছে সিম্পল প্ৰেজেন্ট নহয় verb in present perfect tense right verb in present perfect tense right verb in present perfect tense right it is simple present printing se kotha aise anyways no issues right has done to ki present perfect tense right so ইয়াকো আমি কি কৰিব লাগিব আগৰ নিচিনা কি অবজেক্ট টু সাবজেক্ট কৰিম সাবজেক্ট টু অবজেক্ট কৰিম মানে এক্টিভ ভয়েসৰ যেটো সাবজেক্ট আছিলে তাক আমি অবজেক্ট কৰিম আৰু এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছিলে আমি তাক কি কৰিম সাবজেক্ট কৰিম আৰু বা এটাও যোগ কৰিব লাগিব লগতে হেজ ডানৰ পৰিৱৰ্তন হ'ব মানে গঠনমূলক পৰিৱৰ্তন হ'ব এটা গঠনমূলক পৰিৱৰ্তন কেনেকৈ হ'ব আমি কিটো চাম তেখেতে মৰতে ৰাখিব লাগিব সো আমি চাও কেনেকৈ পৰিৱৰ্তন হয় গঠনমূলক পৰিৱৰ্তনটো ৰাইট সো আগতে আমি চাও পেসিভত কি থাকিব পেসিভত এটা সাবজেক্ট থাকিব লাগিব আৰু এটা অবজেক্ট থাকিব লাগিব সো কি কৰিম সাবজেক্ট অবজেক্ট কৰিম মানে ৰামটো কলে আহিব পেসিভৰ অবজেক্টলৈ আহিব সো কি হৈ যাব ৰামটো কত বহিলে অবজেক্টৰ জায়গাত বহিলে তাৰছত যেটো দা ওয়ার্ক আছিলে কিন্তু অবজেক্ট হৈ আছিলে এক্টিভৰ অবজেক্ট হৈ আছিলে কি হৈ যাব পেসিভৰ সাবজেক্ট হৈ গল কেনেকৈ দা ওয়ার্কটো আগলৈ গুচি আহিলে লগত এটা বাই যোগ হৈ গল এতিয়া হেজ ডানটো চেঞ্জ হ'ব কেনেকৈ চোৱা হেজ ডানৰ সলনি আমি কি ব্যৱহাৰ কৰিব লাগিব হেজ বা হেভ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰি হেজ বা হেভ মানে সাবজেক্টৰ অনুসৰি হয় নহয় সাবজেক্টৰ লগত অনুসৰি আমি হেজ বা হেভ ব্যৱহাৰ কৰিম যোগ BWN বিন ব্যৱহাৰ কৰিম হেজ বা হেভ যোগ BWN বিন ব্যৱহাৰ কৰিম যোগ থাৰ্ড ফৰ্ম অফ দি ভাৰ্ব এটা বস্তু আমি গম পাইছো যে থাৰ্ড ফৰ্ম অফ দি ভাৰ্বটো বহুত ইম্পৰ্টেন্ট আমি পেসিভ কৰোতে ভাৰ্বৰ থাৰ্ড ফৰ্মটো ব্যৱহাৰ হয় তাৰমানে বুজি পাইছনে সো কি হ'ব হেজ ডান আছিলে সো কি হৈ যাব হেজ দা ওয়ার্ক আছে সো ওয়ার্কৰ লগত খানে হেজ বহিব সো হেজ বিন ডান কিয় হেজ বিন ডান হল হেজ বা হেভ যোগ BWN বিন এটা শব্দ ব্যৱহাৰ কৰিব লাগিব যোগ ভাৰ্বৰ তৃতীয় শব্দ সো কি হৈ গল হেজ বিন ডান তাৰমানে হেজ ডানৰ মাজত বিন ভাৰ্ব লগাই দিলে হল বুজি পাইছা ক্লিয়াৰ হৈছে সো একদম সিম্পল সাবজেক্ট অবজেক্ট কৰিব অবজেক্ট সাবজেক্ট কৰিব আৰু টেন্সটো স্ট্ৰাকচাৰালি চেঞ্জ কৰাই দিলে হল হ'ব এতিয়া উদাহৰণটো চাই লোৱা ৰাম হেজ ডান দা ওয়ার্ক এই হেজ ডানৰ সলনি হেজ ডানটো কিহত আছে এক্টিভত আছে পেসিভত কি কৰিব লাগে এই হেজ ডানৰ মাজত এটা কি কৰিব লাগে বিন এটা যোগ কৰি দিব লাগে হয়নে তো কি হৈ গল হেজ বিন ডান মানে ফৰ্মেটটো কেনেকুৱা হেজ বা হেভ যোগ বিন যোগ ভাৰ্বৰ থাৰ্ড ফৰ্ম হেজ বা হেভ যোগ বিন যোগ ভাৰ্বৰ থাৰ্ড ফৰ্মটো আৰু সাবজেক্টৰ অবজেক্টৰ সালসলনিটো হ'বই হয় নাই ওকে এতিয়া আমি চাও যে ইন্টাৰগেটিভ বাক্যবোৰত কেনেকৈ ধৰণৰ আমাৰ ব্যৱহাৰ ইন্টাৰগেটিভ যে বাক্য আছে প্ৰেজেন্ট পাৰফেক্টৰ ইন্টাৰগেটিভ বাক্যত কেনেকৈ আমাৰ পৰিৱৰ্তন হৈছে হেভ ইউ ডান ইয়োৰ ওয়ার্ক তুমি কামটো কৰিলা নে এইটো কি হল আছে ইন্টাৰগেটিভ আছে আগৰ নিচিনা নিয়ম ইন্টাৰগেটিভৰ থাকিলে আমি কি কৰিম প্ৰথমতে তাক অ্যাসাৰ্টিভ কৰিম ফাৰ্স্ট স্টেপ সো কি হ'ব ইউ হেভ ডান ইয়োৰ ওয়ার্ক হেভ ইউ ডান ইয়োৰ ওয়ার্ক আছে আমি কি কৰিলো উল্টা কৰি দিম সলনি কৰি দিম অ্যাসাৰ্টিভ হলে কি হ'ব ইউ হেভ ডান ইয়োৰ ওয়ার্ক তুমি কামটো কৰিলা নে তুমি কামটো কৰিলা হল ইন্টাৰগেটিভৰ অ্যাসাৰ্টিভ কৰিলো ইন্টাৰগেটিভৰ পৰা আমি অ্যাসাৰ্টিভ কৰিলো এতিয়া অ্যাসাৰ্টিভৰে ভয়েস চেঞ্জ কৰিম ইউ হেভ ডান ইয়োৰ ওয়ার্কৰ ভয়েস চেঞ্জ কৰিম কি কৰিব লাগিব প্ৰথম কথা ইয়োৰ ওয়ার্কটো আগলৈ আহিব ইউ তো পাছলৈ যাব ইয়োৰ ওয়ার্কটো আগলৈ আহিব ইউ তো পাছলৈ যাব আৰু হেভ ডানৰ সলনি কি লিখিম হেভ বিন ডান মানে হেভ ডানৰ মাজত এটা বিন লগাই দিব লাগিব হয়নে সো কি হৈ গল
your work has been done has কিয় বহিছে কাৰণ your work আছে হয় নাই has বা have যিকোনো পঢ়িব পাৰিব so work ৰ লগত has বহিছে কাৰণ work টো সিঙ্গুলাৰ নম্বৰ হৈ আছে so your work has been done এতিয়া your work has been done কি কৰিব লাগিব আকৌ কোশ্চেন কৰিব লাগিব মানে ইয়াক ইন্টাৰজেক্ট কৰিব লাগিব আৰু মই অলৰেডি কৈ থৈছো যে যদি অক্সিলাৰি ভাৰ্ব থাকে যেনেকৈ am is are was were have has তেতিয়াহলে আমি সেই অক্সিলাৰি সহায়ত প্ৰশ্ন কৰিব লাগিব ইয়াত অক্সিলাৰি ভাৰ্ব আছে কোনটো অক্সিলাৰি ভাৰ্ব has টো এটা অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব সো সেই হেল্পিং ভাৰ্বৰ সহায়ত আমি প্ৰশ্ন কৰিম তো কি কৰিবা has টো আগলৈ আনিবা your work টো পিছলৈ কৰি দিবা সো কি হৈ গল your work has been done তো কি হৈ যাব has your work been done by you ক্লিয়াৰ হৈছে সো ভেৰি সিম্পল হয় প্ৰথম স্টেপটো হৈছে assertive কৰিলো হল assertive কৰাৰ পিছত সেই assertive বাক্যৰে ভইচ চেঞ্জ কৰিলো তাৰপিছত সেই ভইচ চেঞ্জ কৰাৰ পিছত তাক আমি প্ৰশ্ন কৰি দিলো কেনেকৈ has your work been done by you সো এইটো হৈছে আমাৰ পেছিভৰ ফাইনেল আনসাৰ আকৌ উল্টাকে কৰিব বিচাৰিলে পেছিভৰ এক্টিভ কৰিব বিচাৰিলে একেটা প্ৰসিডিউৰে হয় নহয় প্ৰথমে ইন্টাৰগেটিভ আছে তাক আমি কি কৰিম assertive কৰিম মানে সেই assertive টোক আকৌ আমি ভইচ চেঞ্জ কৰিম আকৌ সেই ভইচ চেঞ্জ টোক গৈ পেলাই আমি কি কৰিম এটা প্ৰশ্ন কৰি দিম হয় নহয় সো ৰুলটো একেই ইন্টাৰগেটিভত থাকিলে আমি কি কৰিব লাগিব প্ৰথমতে assertive কৰিব লাগিব assertiveৰে ভইচ চেঞ্জ কৰিব লাগিব আকৌ assertiveৰ যেটো ভইচ চেঞ্জ কৰা হৈছে তাক আমি ইন্টাৰগেটিভ কৰি পেলাব লাগিব ঠিক আছে বস্তুটো এনেকৈ এটা মানে ঠিক আছে সো এইটো আছিল আমাৰ প্ৰেজেন্ট পাৰফেক্টৰ নিয়মটো এতিয়া এই টেবুলখন একদম মনত ৰাখিবা দিস ইজ এ ভেৰি 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 ইম্পৰ্টেন্ট টেবুল এখন টেবুল মনত ৰাখিবা সিম্পল প্ৰেজেন্ট টেন্স হলে এক্টিভত কেনেকৈ থাকিব মেইন ভাৰ্ব হিচাপে থাকিব সিম্পল প্ৰেজেন্ট টেন্সত এক্টিভত কি থাকিব ভাৰ্বটো কেনেকৈ থাকিব মেইন ভাৰ্ব হৈ থাকিব যোগ s বা es কথা লাগিব পাৰে প্লাস হয় নাই মেইন ভাৰ্ব যোগ কেতিয়াবা es লাগিব হয় নাই বা কেতিয়াবা আমাৰ s লাগিব কেতিয়াবা s বা কেতিয়াবা es লাগিব পেছিভত কি হ'ব er সলনি মেইন ভাৰ্ব যোগ s বা es সলনি কি বহিব am is are যোগ ভাৰ্বৰ থাৰ্ড ফৰ্মটো মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো হয় কন্টিনিউয়াস হলে কি থাকে মেইন ভাৰ্ব যোগ ing মানে am is are যোগ মেইন ভাৰ্ব যোগ ing হৈ থাকে হয় নাই am is are ইয়াত am is are টো নিলিখিলো মই am is are যোগ মেইন ভাৰ্ব যোগ ing হৈ থাকে তো এক্টিভত তেনেকৈ হৈ থাকে পেছিভত কি হ'ব am is are যোগ being যোগ থাৰ্ড ফৰ্ম দি ভাৰ্ব তাৰমানে গম পাবা যে যদি কন্টিনিউয়াস থাকে ইলাকে প্ৰেজেন্ট ডে কন্টিনিউয়াস হওক বা পাস্ট কন্টিনিউয়াস হওক কন্টিনিউয়াস থাকিলে এই being শব্দটো যোগ হ'বই তাৰমানে কন্টিনিউয়াস থাকিলে এক্টিভ ভইচটো যদি প্ৰেজেন্ট কন্টিনিউয়াসত আছে তেতিয়ালে পেছিভ ভইচ কৰোতে সেই কন্টিনিউয়াস থাকিলে বি ing ওয়ার্ডটো যোগ হ'বই ঠিক আছে একে ধৰণে যদি পাৰফেক্ট টেন্সত থাকে তেতিয়ালে বি ই আই এন জি সলনি বি ডাব্লিউ এন বিন শব্দটো যোগ হ'বই বুজি পাইছা সো চোৱা প্ৰেজেন্ট পাৰফেক্টত কেনেকৈ থাকে হ্যাজ হ্যাভ যোগ থাৰ্ড ফৰ্ম দি ভাৰ্ব এটো কিহৰ এক্টিভৰ ফৰ্মেটটো পেছিভত কি হ'ব হ্যাভ অবলিক হ্যাজ যোগ বি ডাব্লিউ এন বিন যোগ থাৰ্ড ফৰ্ম অফ দি মেইন ভাৰ্ব হয়নে সো কন্টিনিউয়াস থাকিলে বি আই এন জি বিং ব্যৱহাৰ কৰিম আৰু পাৰফেক্টত থাকিলে বি ডাব্লিউ এন বিন ব্যৱহাৰ কৰিম এটা বস্তু লক্ষ্য কৰিবা যে পেছিভত যদি এটা বাক্য থাকে সেই বাক্যটোৰ যেটো ভাৰ্ব হয় সেই ভাৰ্বটো কিন্তু থাৰ্ড ফৰ্মত থাকিব লাগিব সো যিকোনো টেন্সৰ ক্ষেত্ৰত আমি প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট কম প্ৰেজেন্ট কন্টিনিউয়াস কম প্ৰেজেন্ট পাৰফেক্ট কম গুটেই কিটাতে থাৰ্ড ফৰ্ম অফ দি মেইন ভাৰ্ব আছে কি আছে থাৰ্ড ফৰ্ম অফ দি মেইন ভাৰ্ব আছে মানে ভাৰ্বৰ তৃতীয় ফৰ্মটো থাকিব লাগিবই বি ৱাই বাই থাকক বা নাথাকক কথা নাই বি ৱাই বাই থাকক বা নাথাকক বাক্যটোত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকিব লাগিবই তেতিয়া কি পেছিভ হ'ব বুজি পাইছা কেইটামান আমি উদাহৰণ চাওঁ তেতিয়া ক্লিয়াৰ হ'ব এই কোৱেশ্চন চোৱা we know a tea by its force বহুতে কি কৰিব বহুতে দেখিছে ইয়াত যে ইয়াত বাই আছে ও বাইটো পেছিভতে থাকে সো ইট পেছিভ নহয় ভুল এটো পেছিভ নহয় ই এক্টিভত আছে মই হেগেনে বুজাই আছো যে বাই থাকিলে যে পেছিভ বুজাব এনে কোনো কথা নাই কিয়া বাইটো কিবা একো থাকিব পাৰে মানে বাইটো পেছিভত বহিব লাগিব সেইটো এটা কম্পালসৰি হয় কিন্তু বাইটো এক্টিভত থাকিব পাৰে নোৱাৰে তাৰ মানে পেছিভত মানে সেন্টেন্সত যদি বি ৱাই বাই থাকে কি যে পেছিভত থাকিব সেইটো তাৰ মানে কোনো মানে নাই নহয় পেছিভত থাকিব হ'বলে হলে কি থাকিব লাগিব বুলি কৈছিলো যে ভাৰ্বৰ তৃতীয় ফৰ্মটো থাকিব লাগিব তো আগৰ ৰুলটো চোৱা কি আছিলে ভাৰ্বৰ থাৰ্ড ফৰ্মটো থাৰ্ড মেইন ভাৰ্ব থাৰ্ড ফৰ্ম দি ভাৰ্ব হয়নে সো যদি পেছিভত থাকে যদি বাক্যটো পেছিভ হ'ব লগা হয় তাৰ মানে তাত বাই থাকিব লাগিবই তাৰ লগতে ভাৰ্বৰ তৃতীয় ফৰ্মটো থাকিব লাগিব হয় পেছিভত কেতিয়াবা বাই ব্যৱহাৰ কৰো আমি কেতিয়াবা টু ব্যৱহাৰ কৰো হয় কেতিয়াবা আমি এড ব্যৱহাৰ কৰো আমি কেতিয়াবা একো ব্যৱহাৰেই নকৰো হয় তো বাই পেছিভত থাকিব পাৰে নাথাকিব পাৰে কিন্তু সাধাৰণতে আমি ব্যৱহাৰ কৰো
কেতিয়াবা ব্যৱহাৰ নকৰিব পাৰো কিন্তু কথা নহয় কিন্তু পেছিভত বাক্য থাকিলে ভাৰ্বটো তৃতীয় ফৰ্ম থাকিবই লাগিব এই প্ৰশ্নটোত বহুতে দেখিছে যে বাই আছে সেইকাৰণে বহুতে পেছিভ বুলি ভাবি দিয়ে আৰু তেতিয়া আনসাৰটো কৰিব নোৱাৰা হৈ যায় হয়নে কিন্তু চোৱা ইয়াত ভাৰ্বটো কি আছে নো KNOW আৰু নোটো কি হয় নোটো পাৰ্টস ফৰ্ম হয় নো নিউ নোন হয় পেছিভৰ হ'ব হলে ইয়াত KNOWN নোন হ'ব লাগিছিলে কিন্তু ইয়াত কি আছে ইয়াত নো আছে নোন নাই ইয়াত নো আছে কিন্তু নোন নাই সো সেই কাৰণে এটো কি টেন্স এটো তোমাৰ পেছিভত নাই তোমাৰ এক্টিভতে আছে ই তোমাৰ এক্টিভতে আছে সো এই যে এই প্ৰশ্নটো আমি যেতিয়া ভইচ চেঞ্জ কৰিম তেতিয়া আমি কি কৰিম আমি কেৱল উই নো ইট কিৰি এই পাৰ্টৰে ভইচ চেঞ্জ কৰিম বাই ইটস ফোর্স একনটো ইনে লাগি আছে লগত সেইটো আমাক ইনে মানে ভুল কৰিবলৈ বা ইনে আমাক দিছে সেইটো আমাক ইনে দিছে আমি যেতিয়া ভইচ চেঞ্জ কৰিম আমি তেতিয়া অকল এ পাৰ্টৰে ভইচ চেঞ্জ কৰিম বাই ইটস ফোর্সটো বাক্যটো ইনে লাগি আছে কাৰণ ইয়াত উই টু সাবজেক্ট নো টু ভার্ব আৰু এ থ্ৰী টু অবজেক্ট হৈ আছে মানে এ থ্ৰী টু অবজেক্ট হৈ আছে তো সেই কাৰণে আমি এ পাৰ্টৰে ভইচ চেঞ্জ কৰিম বাই ইটস ফোর্সটো ইনে লাগি আছে কিন্তু আমি ইনে লগাই দিম তো কি হৈ যাব a tree is known by its fruits তো কি হৈ যাব a tree is known by its fruits right by its fruits তো ইনে লাগি আছে হয়নে বুজি পাইছা না a tree is known by its fruits yes চোৱা আমি ইয়াত we to আতৰাই পেলালো a tree is known by us তো আমি লিখা নাই কিয় লিখা নাই কাৰণ কিছুমান বাক্যত আমি সাবজেক্টটো নাইকিয়া কৰি পেলাও যদি তোমাৰ প্ৰশ্নটো যদি তোমাৰ people থাকে বা দে থাকে পিপল আছে দে আছে বা তোমাৰ দা ওয়ার্কার্স আছে বা কিবা যদি সাবজেক্ট কিছুমান থাকে কিতাব আমি সাবজেক্টটো আমি অমিট কৰি পেলাও আমি উদাহৰণ কৰিম কেইটামান তেতিয়া মই বুজাই দিম ঠিক আছে যদি সাবজেক্টটো তোমাক সাধাৰণ যদি উই থাকে আমি কিতাব উই আমি নিলিখো নহয় বাই আস আমি কিতাবা নাই নিলিখাকে থাকো সো আমি কেৱল কি কৰিছো আমি কেনে কি লিখিছো a tree is known by its fruits a bites fruits to ইয়াৰ পৰা লিখিছো নহয় ইনে আসলতে ইয়াত a tree is known by us হ'ব লাগিছিলে কিন্তু মই by us খন লিখা নাই কিয় লিখা নাই কিয় কাৰণ আমি নিলিখিলেও হয় কিছুমান ক্ষেত্ৰত নহয় যদি they থাকে বোলে they know us তেতিয়া we are known by them বা we are known to them নিলিখিলেও কোনো কথা নাই তাৰমানে ঠিক আছে বুজি পাইছা ওকে নেক্সট এটা উদাহৰণ চোৱা a doctor is examining the patient is being examined by the doctor ইয়াত আমি কিন্তু by the doctor লিখিছো হয় নাই এটা কথা মন কৰিবা এই বাক্যটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় উই নো ইট থ্ৰী বাইছ এইটো বাক্য বহুত ইম্পৰ্টেন্ট এইটো বাক্য সাধাৰণতে পৰীক্ষাত আহে ঠিক আছে a doctor is examining the patient is being examined by the doctor হয়নে next the bridge is being repaired so the bridge is being repaired আছে কিন্তু ইয়াত তোমাৰ এইটো সব পেছিভত আছে কিয় পেছিভত আছে a যে ফৰ্মেট টু বি আই এন জি বিং কত হয় পেছিভতে হয় এক্টিভত নাথাকে বিংটো সদায় পেছিভত থাকে সো বিং থাকিলে গম পাবা যে পেছিভত আছে কিন্তু পেছিভত থাকিলে তোমাৰ by us বা by them বা by the workers বুলি কিবা থাকিব লাগিছে কিন্তু ইয়াত একো নাই ইয়াত by us by them তেনেকুৱা ইয়াত একো লিখা নাই সো কি কৰিম ইয়াৰ যেটো সাবজেক্টটো দিয়াই নাই ইয়াৰ সাবজেক্টটো ইয়াত মানে তোমাৰ যেটো অবজেক্টটো মেনশন কৰা নাছিলে সো আমি এক্টিভ কৰোতে আমি নিজে দিলাম হয়নে ইয়াত সো মই কি লিখিছো তোমালোকে ইয়াত দেও দিব পাৰা বা দা ওয়ার্কার্স দিব পাৰা হয়নে কথাটো ক্লিয়াৰ হৈছে সো কিছুমান ক্ষেত্ৰত আমাৰ কি থাকে কিছুমান ক্ষেত্ৰত আমাৰ সাবজেক্টটো মেনশন কৰা নাথাকে কিছুমান বাক্যত আমাৰ সাবজেক্টটো মেনশন কৰা নাথাকে যেনেকৈ দা ব্ৰিজ ইজ বিং ৰিপেয়াৰ্ড বাই আস বা বাই দেম টো দিয়া নাই সো সেইখন আমি নিজে ভাবি ললে হ'ল বাই আস ভাবিব পাৰা বাই দেম ভাবিব পাৰা সাধাৰণতে আমি দে ব্যৱহাৰ কৰো হয় নাই সাধাৰণতে আমি দে লিখো বাট কিছুমানে ওয়ার্কার্স লিখে কাৰণ দলংখনটো ওয়ার্কার্সে বনাই সো সাবজেক্টটো মানে আমি নিজৰ মতে দিলে হয় হা এই বাক্যটো সাবজেক্টটো আমি নিজৰ মতে দিলে হ'ল দা ওয়ার্কার্স দিব পাৰা বা দেও দিব পাৰা যি দিয়া they are repairing the bridge but the workers are repairing the bridge হল আৰু এই প্ৰশ্নত উই আছিলে সো মই উইটো নাইকিয়া কৰি দিছো a tree is known by its fruits যদি বিচাৰা তেতিয়া তোমালোকে একিন এড কৰি দিব পাৰা a tree is known to us by its fruits যদি ভাবিছা বলে আমি উই ব্যৱহাৰ কৰিছো বলে উইটোক আমি লিখিব লাগে তেতিয়া তোমালোকে কি কৰিবা a tree is known to us লিখিব লাগিব ইয়াত তোমাৰ bias নহয় কাৰণ নো পিছত সদায় টু বহে হয় মই কৈছিলো যে এক্টিভত পেছিভ পৰ্টে কেৱল বায়ে ব্যৱহাৰ হ'ব এনেকুৱা কোনো কথা নাই কিয় বাই কলনি কেতিয়াবা বেলেগ প্ৰিপজিশন ব্যৱহাৰ কৰা হয় সো এইটো এটা উদাহৰণ নোৰ পিছত টু বহে হয় নাই সো এই আনসাৰটো তুমি এনেকৈ লিখিব পাৰা যে a tree is known to us by its fruits মই দেখাই দিছো এই আনসাৰটো তুমি এনেকৈ লিখিব পাৰা যে a tree is known
to us by its fruit. A by its fruit to মই question পা লিখিছো বা question পা লগাই দিছো সেইখনো একো voice change কৰা হোৱা নাই এতিয়া কিন্তু voice change কৰিছো ক'ত voice change কৰিছো a tree is known হয় নহয় আমি voice change কৰিছো ক'ত আমি voice change কৰিছো a part টো মানে a tree is known to us এই কোনৰে খালি voice change হৈছে মানে ইয়াত bias হ'ব লাগিছিলে কিন্তু bias হ'লে মই to লিখিছো কিয় কাৰণ no পিছত সদায় to বহে মানে সো কিবা সো এটো ডিপেন্ড কৰিব যে verb টো কি ভাৰ্বৰ অনুযায়ী আমাৰ প্ৰিপজিশন টো বহিব ঠিক আছে সো ইয়াত a tree is known to us by its fruit লিখিম হ'ব the bridge is being repaired তো ইয়াত যেটো একো দিয়া নাই bias বাইনাম একো দিয়া নাই সো আমি নিজে বহাই দিলে হ'ল they বহাব পাৰা the workers বহাব পাৰা so they are but the workers are repairing the bridge okay has he resigned the post কিয়ব has the post been resigned by him ঠিক আছে কাৰণ এই বাক্যটো actively মই কেনে গম পালো এই বাক্যটো যে active মই কেনে গম পালো কাৰণ ইয়াত bwn been নাই present perfect ৰ যদি sentence হয় আৰু ই যদি passive ত থাকিব লগা হয় তেতিয়া হলে passive ত bwn been থাকিবই লাগিব হয় নহয় যেহেতু ইয়াত bwn been নাই মানে ই passive হ'বই নোৱাৰে কাৰণ ই তোমাৰ present perfect ত আছে present perfect ৰ বাক্য passive ত থাকিলে bwn been থাকিবই লাগিব যেহেতু ইয়াত bwn been নাই সো ই তোমাৰ active ত আছিল আমি গমে পাই গলো হয়নে সো আমি active হ'ব কি কৰিব লাগিব passive কৰিব লাগিব সো সবকে ডাঙৰ কথা ইম্পৰ্টেন্ট কথাটো হৈছে যে যেটো আমাৰ ফৰ্মেট আছিলে বা যেটো আমাৰ টেবুলখন যিখন আমাৰ টেবুল আছিলে যে এক্টিভৰ টেন্সৰ স্ট্ৰাকচাৰটো কেনেকুৱা হয় বা পেসিভৰ স্ট্ৰাকচাৰ কেনেকুৱা হয় সেই বস্তুটো মনত থাকিলে আমাৰ সব মনত থাকিব সো কন্টিনিউয়াস থাকিলে পেসিভত বি আইএনজি বিং ৱৰ্ডটো থাকিবই লাগিব আৰু পাৰফেক্ট থাকিলে বিডব্লিউএন বিং এই দুটা শব্দ থাকিবই লাগিব হয় নহয় এটা কি বি ই আই এন জি এটা হৈছে বি ই আই এন জি আৰু এটা হৈছে বিং মানে এই বিং শব্দটো কন্টিনিউয়াস হলে থাকিবই লাগিব মানে যদি আমাৰ কন্টিনিউয়াস টেন্স থাকে তেতিয়া হলে আমাৰ থাকিবই লাগিব আৰু যদি আমাৰ বাক্যটো যদি আমাৰ পাৰফেক্টত থাকে মানে তেতিয়া হলে আমাৰ বিডব্লিউএন বিং থাকিব লাগিব মানে কন্টিনিউয়াস থাকিলে আমাৰ বিআইএনজি বিং থাকিব আৰু পাৰফেক্টত থাকিলে বিডব্লিউএন বিং থাকিব লাগিব কিয় পেসিভত তেতিয়া আমাৰ বাক্যটো পেসিভ বুলি আমি ক'ব পাৰিম ঠিক আছে সো this was all about the present tense right this was all about the simple present tense right simple present tense or গুটেখিনি বৰ্ণনা ইয়াত দিয়া হৈছে so well done so so now we move ahead to simple past tense right simple present is over present continuous is over present perfect is over so now we move to simple past tense sentences right let's see the first sentence Ram sang a song Rame gan gaisil so this is a clear indication of active voice right this is a clear indication of active voice yes যেহেতু active voice ত আছে so obviously subject object আৰু verb or distinction থাকিবই so ইয়াত ram to হৈছে subject a song to হৈছে object আৰু এই sang শব্দটো হৈছে simple past ত থকা verb হয়নে ram to হৈছে subject song to হৈছে object আৰু sang to হৈছে simple past ত থকা এটা verb হল এতিয়া এই active voice of যদি আমি passive কৰিম আগৰ নিচিনাকে এনেকে ক্ৰস মাৰামাৰি কৰিব লাগিব তাৰমানে অবজেক্ট টু সাবজেক্ট হ'ব সাবজেক্ট টু অবজেক্ট হ'ব আৰু সিম্পল পাস্ট টেন্সৰ যেটো শব্দ আছে সেই টেন্সৰ গঠনমূলক মানে স্ট্ৰাকচাৰেল এটা চেঞ্জ বা পৰিৱৰ্তন হ'ব তাৰ মিনিংটো হৈছে মই প্ৰিন্টটো লৈ লওঁ তাৰ মিনিংটো হৈছে এই সেং শব্দটোৰ লিখনিৰ ষ্টাইলটো বেলেগ হৈ যাব প্ৰথমতে আমি পেসিভৰ চাই লওঁ কি লাগিব এটা সাবজেক্ট লাগিব এটা অবজেক্ট লাগিব সো ৰামটো অবজেক্ট হৈ যাব হয়নে আকৌ সংটো সাবজেক্ট হৈ যাব এটা সেংটো কি হ'ব লগত বাইট লাগিব লাগিব বিৱাই বাইট এটা সেংটো কেনে খলনি হ'ব চোৱা সেংটো হ'ব was বা were যোগ ভাৰ্বৰ তৃতীয় খণ্ড আমি সিম্পল প্ৰেজেন্ট কি কোতে আমি দেখিছিলো যে was বা were খলনি am is are লাগিছিল তাৰ মানে সিম্পল প্ৰেজেন্টত কি হৈছিল am is are যোগ ভাৰ্বৰ তৃতীয় ফৰ্ম ইয়াত কি হ'ব was বা were যোগ ভাৰ্বৰ তৃতীয় তো কি হ'ব সংগৰ লগত was বহিব সো was হল একদম সিম্পল হয় কেৱল কি কৰিব লাগে সাবজেক্ট আৰু অবজেক্টৰ খাল খলনি কৰিব লাগে এটা বাই লগাব লাগে আৰু এই টেন্সটো খলনি কৰি was sang লিখিব লাগে মানে টেন্সৰ
স্ট্ৰাকচাৰেল চেঞ্জ কৰিব লাগে ওকে ইয়াতো সো past tense যদি শব্দটো থাকে এক্টিভ হৈছে আমি কি কৰিম was বা were যোগ ভাৰ্বৰ কি থাৰ্ড ফৰ্মটো ওকে তো সেন্টেন্স চোৱা Ram did the work Ram did the work সো কি কৰিম এই ভাৰ্বল খালখনি কেনে কৰিম was বা were যোগ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো সো the work to subject হৈ যাব মানে Ram to আকৌ অবজেক্ট হৈ যাব work লগত was বহিব সো was লিখিলো plus verb or third form too. So do third form kya hobo? Done. So the work was done by done. Next. Ebar I mean I so past tense so the interrogative বাক্য পৰে কেনেকে হয় একে একদম সিম্পল হয় Did you like the book? Active আছে প্ৰথম step to কি conversion কৰিম কি হলে interrogative ৰ পৰা assertive. So কি হব you like books do you like books? You liked books. L-I-K-E-D. তো কি কৰিলো আমি past tense আমি কনভাৰ্জন কৰিলো as interrogative ৰ পৰা আমি assertive লৈ আমি কনভাৰ্ট কৰিলো এতিয়া কি কৰিম এই assertive বাক্যটো মানে এই assertive বাক্যটোক আমি কি কৰিম আমি void change কৰিম কেনেকে books to object আসলে ই subject হৈ গল মানে you to pronoun হয় pronounৰ খাল খলনি কৰিব লাগে কিন্তু your খাল খলনি নহয় কেৱল পজিশনটো খলনি হৈ যাব subject to object হৈ যাব আমি পিছত by এটা লগালো লগতে আমি কি কৰিম লাইক আসলে মানে past tense আসলে সো আমি কি লগাম were like লগাম কিয় কাৰণ ফর্মটো হৈছে was বা were যোগ মেইন ভাৰ্বৰ থাৰ্ড ফর্মটো সো বুকস টু প্লুৰেল হৈ আছে সো were লাগিব লগতে ভাৰ্বৰ তৃতীয় ফর্মটো মানে লাইক হৈছে হল এতিয়া ইয়াৰ আমি প্ৰশ্ন কৰিব লাগিব বুকস were liked by you ইয়াৰ আমি প্ৰশ্ন কৰিব লাগিব আৰু মই সদায় এটা কথা কৈ থাকো যে যিবোৰ বাক্যত হেল্পিং ভাৰ্ব আছে am is are was were have has had যিবোৰ বাক্যত হেল্পিং ভাৰ্ব আছে তাক ইন্টাৰোগেটিভ কৰোতে আমি কি হেল্পিং ভাৰ্বৰ সহায় লব লাগিব তাৰ মানে এই বাক্যটো where আছে where এটা হেল্পিং ভাৰ্ব হয় আমাৰ 24টা হেল্পিং ভাৰ্ব আছে তো সেই 24টা হেল্পিং ভাৰ্বৰ যিটা হেল্পিং ভাৰ্ব আছে সেই হেল্পিং ভাৰ্বটা যদি বাক্যত থাকে তেতিয়ালে বাক্যত থকা সেই হেল্পিং ভাৰ্বৰ সহায়তে আমি প্ৰশ্ন কৰিব লাগিব সো বুকস where আছে সো আমি where ৰ সহায় প্ৰশ্ন কৰিম সো কি হ'ব where টো আগলৈ নিবা বুকস পিছলৈ নিবা জাস্ট where টো আগলৈ নিবা আৰু বুকস কি কৰিবা পিছলৈ নিবা সো কি হৈ যাব আনসাৰটো চোৱা were books liked by you where to আগলৈ নিলো books পিছলৈ নিলো মানে সো কি হৈ গল আনসাৰটো were books liked by you সো এইটো হৈছে আমাৰ ফাইনাল পেসিভৰ আনসাৰটো মানে সো আমি ইয়াত কি কৰিলো এক্টিভৰ পৰা পেসিভ কৰিলো যদি প্ৰশ্নটো তোমাৰ পেসিভৰ পৰা এক্টিভ দিয়া থাকে যেনিবা তোমাৰ কোৱেশ্চনটোত এই সেন্টেন্স দি আছে বোলে were books liked by you ইয়াৰ ভইচ চেঞ্জ কৰিব লাগে কি কৰিম আকৌ আগৰ ধৰণে were books liked by you ইন্টাৰোগেটিভ হয় সো আমি assertive কেনেকৈ লিখিম books were liked by you মানে ইন্টাৰোগেটিভ assertive কৰিলো এই assertive টো আমি কি লিখিছো ই past tense আছে লগতে ই passive আছে কিয় passive আছে কাৰণ were like এইটো হৈছে passive structure so were like আছে কাৰণে passive structure হৈ গল তো এই passive পৰা আমি কি কৰিম active কৰিম কেনেকৈ কৰিম books টো কি হৈ গল subjectৰ পৰা object হৈ গল আকৌ এই you টো objectৰ পৰা subject হৈ গল আৰু were like সলনি like লিখিলো তাৰ মানে মিনিংটো হৈছে আমি পেসিভৰ পৰা আমি এক্টিভলৈ কনভাৰ্ট কৰিলো প্ৰথমতে আমি ইন্টাৰোগেটিভৰ পৰা assertive কৰিলো assertiveক আমি কি কৰিলো ভইচ চেঞ্জ কৰিলো এতিয়া এই you like books ইয়াৰ আমি কি কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব কিয় কাৰণ আমাৰ কোৱেশ্চনটো এটা ইন্টাৰোগেটিভ সেন্টেন্স হয় সো আমাৰ আনসাৰটো ইন্টাৰোগেটিভ হ'বই লাগিব সো you like books অক মই ইন্টাৰোগেটিভ কেনেকৈ বনাম ইয়াত চোৱা ইয়াত কোনো হেল্পিং ভাৰ্ব নাই ইয়াত am is are was were একো ধৰণৰ ভাৰ্ব নাই সো আমি কি কৰিম আমি ইয়াত do does বা did ৰ সহায় ল'ম যেহেতু বাক্যটো পাষ্টত আছে আমি did ৰ সহায় ল'ম সো কি হ'ব did you চোৱা কি হৈ গল did you like the books আৰু did লিখা লগে লগে ইয়াত লাইক হ'ব লাইকস কেতিয়াও নহয় বা লাইক কেতিয়াও নহয় ইয়াত মেইন ভাৰ্বটো আহিব লাইক আহিব এলাই বহুতে ইয়াত did you like লিখি দিয়ে LIKED লিখি দিয়ে এটো ভুল কৰে did ৰ পিছত বা doৰ পিছত বা does ৰ পিছত do does did ৰ পিছত আমি কেতিয়াও likes লিখিব নোৱাৰো আমি কেৱল ভাৰ্বটো লিখিব লাগিব মেইন ভাৰ্বটো লিখিব লাগিব as yes বা ed নলগাকৈ নহয় ভাৰ্বৰ একদম ফাৰ্স্ট ফৰ্মটো লিখিব লাগিব লাইক লিখিব লাগিব বা গো লিখিব লাগিব এনেকা লিখিব লাগিব ঠিক আছে সো উল্টাকে মই দেখাই দিলো মই সিধাকে দেখাইলো সিধাকে দেখাব মানে কি এক্টিভ টু পেসিভ কৰি কি কৰিম ডি টু লাইক বুকছক আমি কি লিখিম প্ৰথমতে ইউ লাইক বুকছ তাৰপিছত আমি ভইচ চেঞ্জ কৰিম তাৰপিছত আমি আকৌ ইন্টাৰোগেটিভ কৰিম মানে আকৌ উল্টাকে গলে পেসিভৰ পৰা এক্টিভ কৰিলে একেটা ফৰ্মেটে হ'ব প্ৰথমে আমি ইন্টাৰোগেটিভৰ পৰা assertive কৰিম assertiveৰ পৰা ভইচ চেঞ্জ কৰিম ভইচ চেঞ্জৰ পৰা আমি কোৱেশ্চন কৰিম খালি এটা বস্তু মনত ৰাখিলে হ'ল যে যদি আমাৰ কোৱেশ্চন কৰোতে যদি বাক্যটোত কিবা হেল্পিং ভাৰ্ব আছে am is are was were কিবা যদি আছে তেতিয়া আমি কি হেল্পিং ভাৰ্বৰ সহায়ত বাক্যটোক আমি ইন্টাৰোগেটিভ কৰিম
আৰু যদি কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাই তেতিয়াহ'লে আমি ডু ডাজ ডিডৰ সহায়ত আমি কি কৰিম বাক্যটো চেঞ্জ কৰিম ইন্টাৰগেটিভ হলে মানে সিম্পল পাস্ট টেন্সত আমি ডিড ব্যৱহাৰ কৰিম আৰু প্ৰেজেন্ট হলে আমি ডাজ বা ডু ব্যৱহাৰ কৰিম ঠিক আছে একদম ভেৰি সিম্পল পাস্ট টেন্স নেক্সট চাও পাস্ট কন্টিনিউয়াস টেন্সৰ বাক্যবোৰ So past continuous বাক্যবোৰ কেনেকুৱা হ'ব Ram was singing a song এটো এটা past continuous tense হয় এটো এটা past continuous tense so মই এটা কথা আগতে কৈছিলো যে past যদি continuous tense হয় present হওক বা past হওক যদি continuous tense হয় তেতিয়াহলে passive ত b e i n g being নামৰ এটা শব্দ লাগিব তেতিয়াহলে passive ত b e i n g being নামৰ এটা শব্দ লাগিব so আমি চাও ইয়াত Ram টো হৈছে subject song to hoise object আৰু was singing to hoise past continuous থাকাটা verb so আমি জানো যে passive ing word to লাগিব কিন্তু লাগিব কেনেকৈ আমি কিটো চাম কেনেকৈ লাগিব চোৱা passive ৰ subject আৰু object থাকিবই লাগিব হয়নে কিন্তু কি হ'ব active ৰ পৰা আমি যেটা passive কৰিম আমি কি কৰিম subject to object কৰিম object to subject কৰিম so Ram to subject আসলে active ত passive ত কি মানে কি হৈ যাব object হৈ যাব song to subject আসলে passive কি হৈ যাব তোমাৰ subject হৈ যাব মানে Ram to পিছলৈ গল song to আগলৈ আহিলে জাস্ট এনেকৈ ক্ৰস কৰিব লাগে লগত আমি বাইটা লগাইছো মানে এটা ভার্ব টো কেনেকৈ সলনি হ'ব চোৱা was singing আসলে was singing ৰ সলনি কি বহিব চোৱা was বা were যোগ being যোগ মেইন ভার্বৰ থার্ড ফর্মটো আমি প্রেজেন্ট কন্টিনিউয়াস শিকিছিলো am বা is বা are am is are যোগ being being যোগ ভার্বৰ থার্ড ফর্মটো ইয়াত am is are ৰ সলনি was বা were বহিছে একদম সিম্পল হয় কন্টিনিউয়াসৰ ক্ষেত্ৰত being বহিব লাগিব মানে মই শিকাইছিলো আৰু পারফেক্টৰ ক্ষেত্ৰত bwn been বহিব সো কন্টিনিউয়াস হলে পেসিভত being বহে বাকি কন্টিনিউয়াস টেন্সৰ প্ৰেজেন্ট কন্টিনিউয়াসৰ লগত ৰুলটো সেম হয় হয় খালি ইয়াত was বা were বহে তাত am is are বহিব তো কি হ'ব আনসাৰটো a song was being হয় নাই song to third person singular number so was বহিছে being being to যোগ কৰিব লাগিব আৰু ভাৰ্বৰ তৃতীয় ফৰ্মটো sing ভাৰ্বৰ তৃতীয় ফৰ্মটো কি হ'ব sang sing sang sang so কি হ'ব sang a song was being sung by Ram okay next ফৰ্মটো চাই ললে হ'ল verb in past continuous tense হয় নাই was বা were যোগ being যোগ main ভাৰ্বৰ থাৰ্ড ফৰ্মটো so Ram was eating rice was eating ৰ সলনি আমি কি লিখিম was to লাগিবই লগত eating ৰ পৰা eaten হৈ যাব ভাৰ্বৰ থাৰ্ড ফৰ্মটো হৈ যাব আৰু কি বহিব being বহিব so was being eaten হয় না rice was being eaten by Ram okay next interrogative বাক্যবোৰ কেনেকৈ সালসলনি কৰিব লাগে very simple হয় প্ৰথম স্টেপটো হৈছে আমি ইন্টাৰগেটিভৰ পৰা assertive কৰিম আগৰ নিচিনাকৈ were you singing a song assertive কৰিলে কি হ'ব you were singing a song এতিয়া you were singing a song ৰ ভয়েস কৰিম কি হ'ব song টো আগলৈ আহিব হয়নে you টো পাছলৈ যাব were singing ৰ সলনি কি বহিব was being sung বহিব হয়নে এতিয়া এই বাক্যটো আমি কি কৰিম আকৌ ইন্টাৰগেটিভ কৰিম কিয় ইন্টাৰগেটিভ কৰিম কাৰণ কোৱেশ্চনটো ইন্টাৰগেটিভত আছিলে সো আমাৰ পেসিভ কোডটো ইন্টাৰগেটিভ কৰিব লাগিব হয় নাই সো প্ৰথমে আমি assertive কৰিলো assertiveৰ ভয়েস চেঞ্জ কৰিলো ভয়েস চেঞ্জ কৰাৰ পিছত আমি তাক কোৱেশ্চন কৰিম এটা কোৱেশ্চন কৰিম আমি কেনেকৈ আমি wasৰ সহায়ত কোৱেশ্চন কৰিম কিয় কাৰণ এই বাক্যটোত এটা হেল্পিং ভাৰ্ব আছে সো হেল্পিং ভাৰ্ব থকাৰ কাৰণে আমি was ব্যৱহাৰ দি কোৱেশ্চন কৰিম সো কি কৰিবা was টো আগলৈ নিবা এই শব্দটো পিছলৈ নিবা সো আনসাৰটো কি হ'ব সো was a song being sung by একদম সিম্পল হয় was টো আগলৈ নিবা এই শব্দটো পাছলৈ নিবা কোৱেশ্চন কৰোতে ঠিক আছে সো এইটো আছিল আমাৰ past tense continuous tenseৰ আনসাৰ মই ইমান ডিটেইলছত যোৱা নাই কাৰণ প্ৰেজেন্ট কন্টিনিউয়াস টো যেনে ধৰণে past continuous একে ধৰণে কেৱল প্ৰেজেন্ট কন্টিনিউয়াস যেনিবা am is are লাগে ইয়াত যেনিবা was বা were ব্যৱহাৰ একদম সিম্পল ওকে এতিয়া আমি যাও past perfect tense লৈ past perfect tense কি হ'ব চোৱা Ram had done the work মই যি ধৰণে দেখাইছো এনেকা ধৰণৰ স্ট্ৰাকচাৰ কিতাপত নাই কিন্তু কিতাপত কেৱল কোৱেশ্চন ৰিপ্লাই থৈ দিছে কিন্তু স্ট্ৰাকচাৰেল ৱে এটা বস্তু যে সাবজেক্টটো কেনেকৈ অবজেক্ট হয় অবজেক্টটো কেনেকৈ সাবজেক্ট হয় ইয়াত দেখা পাই আছা ভিজুৱেলাইজ কৰিব পাৰিছা বস্তু হয় নাই সো এই বাক্যটো কিহত আছে এক্টিভত আছে Ram to subject the work to object আৰু had done to কি টেন্স past perfect tense এক্টিভ বা পেসিভ কৰিম মানে পেসিভৰ আগতে বক্সটো বনাই লও এটো পেসিভ পেসিভত কি লিখিব লাগিব এটা অবজেক্ট লাগিব লগতে এটা সাবজেক্ট লাগিব মানে সো কি কৰিম এক্টিভৰ সাবজেক্টটো পেসিভত কি হ'ব অবজেক্ট হৈ যাব হ'ব নে নহব তো Ram টো কলে আহিব শেষলৈ যাব Ram
আকৌ এক্টিভৰ এই যে অবজেক্টটো পেসিভৰ সাবজেক্ট হৈ যাব সো কি হৈ গল দা ৱৰ্কটা গলে গুচি গল মানে এনে কাটা খাই কৰিলে এনে ক্ৰস কৰি দিলে হল লগত বাইতে লাগিবই লাগিব বি ওয়াই বাইতে লাগিবই সো বাই লগালো এটা হেড দেন আছে এটা পাস্ট পারফেক্টৰ ক্ষেত্ৰত আমি কি কৰিম সো প্ৰেজেন্ট পারফেক্টৰ ক্ষেত্ৰত মই কৈছিলো যে পারফেক্ট টেন্স থাকিলে সদায় পেসিভত বি ডাবল এন বিন ব্যৱহাৰ কৰা যায় তাৰ মানে কি কৰিম আমি এতিয়া এই হেড ডানৰ মাজত আমি এটা শব্দ ব্যৱহাৰ কৰিম মানে বি ডাবল এন বিন ব্যৱহাৰ কৰিম সো আনসাৰটো কেনেকৈ হ'ব সো had been done the work had been done একদম সিম্পল প্ৰেজেন্ট পারফেক্টত আমি কি কৰিছিলো have যোগ been যোগ ভাৰ্বৰ থাৰ্ড ফৰ্মটো আৰু পেসিভত কি কৰিব লাগে has বা haveৰ সলনি had ব্যৱহাৰ কৰি দিব লাগে মানে এই যে had done আছে তাৰ মাজত কেৱল এই been শব্দটো ব্যৱহাৰ কৰি দিলে পেসিভ হৈ যায় মানে পারফেক্ট টেন্স হলে পেসিভত বি ডাবল এন বিন লাগিবই লাগিব আৰু কন্টিনিউয়াস টেন্স হলে বি ই আই এন জি লাগিবই লাগিব ই প্ৰেজেন্ট টেন্সৰ কাৰণে আৰু পাস্ট টেন্সৰ কাৰণে প্যাটাৰ্নটো একে হয় কেৱল have has আৰু had ৰ মাজত পাৰ্থক্যটো আহিব আৰু am is are আৰু was were ৰ মাজত পাৰ্থক্যটো আহিব তো এইখিনি বস্তু অলৰেডি শিকাই থোৱা আছে পাস্ট প্ৰেজেন্ট পাৰফেক্টৰ সমমান প্ৰেসাৰ দিয়া নাই সো এ সো ৰাম had done the work আছে হয়নে ৰাম had done the work আছে এই had done ক আমি যেতিয়া পেসিভ ফৰ্ম কি কৰিব লাগিব এই মাজত had done ৰ মাজত ধুনিয়াকে এই বিন শব্দটো বহাই দিলে হৈ গল বাকি সব সেম had been done লিখি দিলে হৈ গল হয় নাই বাকি অবজেক্টটো সাবজেক্ট হৈ যাব হয় নাই আকৌ সাবজেক্টটো কি হৈ গল অবজেক্ট হৈ গল আৰু মাজত কি হৈ গল বাই এটা হৈ গল হয় নাই সো দিস ইজ এ ভেৰি সিম্পল পাৰ্ট হয় এটো বহুত সিম্পল হয় বহুত সিম্পল কে দেখুৱা হৈছে বস্তুটো সো মনত ৰাখিলে হল যে পারফেক্ট টেন্স যদি থাকে সদায় পারফেক্ট টেন্সত পেসিভ হলে বি ডাবল এন বিন লাগিবই লাগিব কন্টিনিউয়াস টেন্স হলে বি আই এন জি লাগিবই লাগিব বাকি সব নিয়মখিনি সেম ঠিক আছে সো পারফেক্টত কি হৈ গল হেডৰ লগত বিন ব্যৱহাৰ হ'ব had been done হৈ গল এটো আছিল আমাৰ পাস্ট পারফেক্ট টেন্স নেক্সট আমি যাও পাস্ট পারফেক্ট টেন্সত ইন্টাৰোগেটিভ বাক্যবোৰ কেনেকা হ'ব আগৰ নিচিনাই প্ৰশ্নটো আছে had you done your work তুমি কামটো কৰিছিলানে বা তুমি কামটো কৰিছিলানে মানে সো প্ৰথমতে assertive হলে আমি কনভার্ট কৰিব লাগিব এটো কোৱেশ্চন হৈ আছে মানে ইন্টাৰোগেটিভ হৈ আছে আমি assertive কৰিম সো কি হ'ব you had done your work মানে এতিয়া এই assertive ভইচ চেঞ্জ কৰিম কেনেকে your work had been done by you মানে you to subject আছিলে ই অবজেক্ট হৈ গল you পৰিবৰ্তন নহয় মই অলৰেডি কৈ থোৱা আছে নহয় you পৰিবৰ্তন নহয় বাকি I he she পৰিবৰ্তন হয় pronoun খালখলনি হয় বা pronoun পৰিবৰ্তন হয় কিন্তু ইয়াত you পৰিবৰ্তন হয় your work টো আগলৈ আহিব কিয় কাৰণ অবজেক্ট টো সাবজেক্ট হৈ গল এতিয়া বাই টো বহিবই মানে লগতে মই কি কৈছিলো যে পারফেক্ট টেন্সৰ ক্ষেত্ৰত কি কৰিব লাগে কেৱল বি ডাবল এন বিন টো যোগ কৰি দিব লাগে সো had ডানৰ মাজত কি কৰিবা had আৰু ডানৰ মাজত ইয়াত কি কৰিম আমি বি ডাবল এন বিন টো ব্যৱহাৰ কৰিম সো কি হ'ব your work had been done by you হল এতিয়া চোৱা এই যে assertive sentenceৰ আমি ভইচ চেঞ্জ কৰিলো ইয়াক আমি কি কৰিম কোৱেশ্চন কৰিম কেনেকে কৰিম হেল্পিং ভাৰ্বৰ সহায়ত তো হেল্পিং ভাৰ্বৰ সহায়ত কাৰণ ইয়াত had হেল্পিং ভাৰ্বটো আছে যদি হেল্পিং ভাৰ্ব নাথাকিলে তেতিয়া আমি do does did ব্যৱহাৰ কৰিলোহেঁতেন কিন্তু যেহেতু এটা হেল্পিং ভাৰ্ব আছে হয় নহয় সেইকাৰণে আমি হেডৰ সহায়তে কৰিব লাগিব হেল্পিং ভাৰ্বৰ হেড আছে সো হেডৰ সহায়ত প্ৰশ্ন কৰিবা কি কৰিবা হেড টো আগলৈ দিবা your work টো পিছলৈ দিবা জাস্ট পজিশনটো সলনি কৰি দিলে হ'ল তো কি হ'ব আনসাৰটো সো had your work been done had টো আগলৈ আহিলে your work টো পিছলৈ গল হয়নে সো কি হৈ গল had your work been done by you আকৌ had your work been done by you পৰা এটো পেসিভত আছে এই পেসিভৰ পৰা এক্টিভ কৰিব হলে আকৌ আগৰ নিচিনা কৰিব লাগিব আগতে assertive কৰিবা তাক ভইচ চেঞ্জ কৰিবা আকৌ তাক ইন্টাৰগেটিভ কৰিবা তাৰ মানে had ইয়াৰ পৰা ইয়ালে যাবা মানে ইয়াৰ পৰা আকৌ ইয়ালে যাবা আকৌ ইয়াৰ পৰা তুমি ইয়ালে যাবগৈ পাৰিবা মানে so this is a very simple way of understanding the voice change voice is not very tough it's a very easy task okay voice is very easy task right so হেৰে কথা মই ইয়াত কি দেখাইছো মই ইয়াত active to passive দেখাইছো passive to active কৰিবলৈ উল্টা কৰি দিলে হ'ল তাৰ মানে কি AR পৰা প্ৰথমে আমি ইয়ালে যাম মানে এটো ইন্টাৰগেটিভ আছে ইন্টাৰগেটিভ আমি assertive কৰিম ইয়াৰ পৰা আমি আকৌ ইয়ালে যাম মানে আকৌ তাৰ পিছত ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ পৰা আমি ইয়ালে যাম মানে তো আমি এনেকে যাম ৰাইট ফৰ্মেটটো একে যদি ইন্টাৰগেটিভ বাক্যবোৰ থাকে প্ৰথমে তাক assertive কৰিম assertive কৰাৰ পিছত আমি তাক ভইচ চেঞ্জ কৰিম ভইচ চেঞ্জ কৰাৰ পিছত আমি তাক কি কৰিম ইন্টাৰগেটিভ হলে আমি কনভাৰ্ট কৰিম সো that is what we are doing in past perfect tense right so etu hoise amar passive so this is the particular rule this is the table which we need to remember এই যিখন টেবল আছে যে simple past থাকিলে active কি হ'ব main verb মানে main verb or second form so main verb বুলি আছে but actually it should be
মেইন ভাৰ্বৰ যেটো আমাৰ সেকেন্ড ফৰ্ম আছে যেনেকে go went gone eat ate eaten so মেইন ভাৰ্বৰ সেকেন্ড ফৰ্মটো বুজাব পেসিভত কি হৈ যায় was বা were যোগ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো past continuousত কি আছে এক past continuousত কি হ'ব was বা were আছে যোগ মেইন ভাৰ্ব যোগ ing এক্টিভত কি হয় was বা were যোগ মেইন ভাৰ্ব ing মানে was singing was eating was dancing পেসিভত কি হৈ যাব এই ing থাকা বাক্যবোৰত বা যিবোৰ কন্টিনিউয়াস টেন্সত আছে তার আমি আমাৰ কি পঢ়িব being being পঢ়িব সো কি হ'ব was বা were যোগ being যোগ থাৰ্ড ফৰ্ম অফ দি ভাৰ্ব মানে তাৰ পিছত past perfectত কি হয় had যোগ থাৰ্ড ফৰ্ম দি ভাৰ্ব had যোগ থাৰ্ড ফৰ্ম দি ভাৰ্ব এই had যোগ থাৰ্ড ফৰ্ম দি ভাৰ্ব এটো হৈছে পাষ্ট যেনেকে had done had eaten যেতিয়া আমি পেসিভ ফৰ্ম কি কৰিব লাগিব জাস্ট ইয়াৰ মাজত এটা বিন ইউজ কৰিব লাগিব বি ডাবল এন তাৰমানে আমি গম পাইছো যে কন্টিনিউয়াস হলে বি আইএনজি বিং ব্যৱহাৰ কৰিম আৰু পাৰফেক্ট হলে বি ডাবল এন বিন ব্যৱহাৰ কৰিম আৰু পেসিভত এটা বাক্য পেসিভত থাকিবলৈ হলে সেই বাক্যটোত ভাৰ্বটো থাৰ্ড ফৰ্মটো ভাৰ্বৰ থাৰ্ড ফৰ্ম বা ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো থাকাটো কম্পালসৰি বা আৱশ্যক ঠিক আছে সো এটো আছিল আমাৰ পাষ্ট টেন্সৰ যেটা নিয়ম হয় very simple হয় present tense বুজিবলৈ past tense একদম simple now we come to future tense void change of simple future tense একদম simple হয় যদি কোৱেশ্চন দিয়া থাকে Ram will sing a song ইয়াতো subject object থাকিবই লাগিব সো এই বাক্যটো এক্টিভত আছে Ram to subject হৈ আছে a song to আমাৰ object হৈ আছে আৰু will sing to আমাৰ simple future এটা বাক্য হৈ আছে হয় এটা ইয়াৰ ভয়েস কেনেকৈ কৰা যায় একদম simple হয় পেসিভত অবজেক্ট আৰু সাবজেক্ট থাকিবই লাগিব আৰু কি কৰিম এক্টিভৰ পৰা যদি আমি পেসিভ কৰিম আমি কেৱল সাবজেক্ট আৰু অবজেক্টৰ পজিশনটো চেঞ্জ কৰিম সাবজেক্ট আৰু অবজেক্টৰ পজিশনটো আমি চেঞ্জ কৰিম তো সাবজেক্টটো আছে ৰাম এক্টিভ হল আমি পেসিভত কি কৰিম অবজেক্ট কৰিম সো সাবজেক্টটো অবজেক্ট হৈ গল ৰাইট অবজেক্টটো আকৌ সাবজেক্ট হৈ গল তো ৰামটো সাবজেক্টৰ পৰা অবজেক্টত গুচি গল অবজেক্টটো সাবজেক্টলৈ গুচি আহিলে ৰাইট এতিয়া বাই এটা লাগিবই লাগিব সো বাই এটা লাগিলে নেক্সট যেটো উইল সিং আছে উইল সিংৰ ক্ষেত্ৰত স্ট্ৰাকচাৰাল পৰিৱৰ্তন কেনেকৈ হ'ব shall বা will যোগ be যোগ থাৰ্ড ফৰ্ম দি মেইন ফৰ্ম দ্যাট মিন্স এই shall বা willৰ মাজত এটা be বহিব লগতে ভাৰ্বটো থাৰ্ড ফৰ্মলৈ পৰিৱৰ্তন হ'ব ৰাইট সো কি হ'ব a song will be sung by Ram right এক্টিভত কি কি আছিলে সাবজেক্ট আছিলে অবজেক্ট আছিলে আৰু সিম্পল ফিউচাৰ টেন্সটো আছিলে ৰাইট সো যদি আমি পেসিভ কৰিম কি কৰিব লাগে সাবজেক্ট আৰু অবজেক্টৰ খাল খুলনি কৰিব লাগে সো সাবজেক্টটো কি হৈ গল অবজেক্ট হৈ গল আকৌ অবজেক্টটো কি হৈ গল সাবজেক্ট হৈ গল লগত এটা বাই লাগিছে ৰাইট আৰু উইল সিংৰ ক্ষেত্ৰত পৰিৱৰ্তন বা উইল সিংৰ ক্ষেত্ৰত যেটো চেঞ্জ বা যেটো পৰিৱৰ্তন হ'ব লাগে কেনেকৈ হ'ব উইল বা shall যোগ be ইয়াত be বহিব যোগ be যোগ থাৰ্ড ফৰ্ম অফ দি ভাৰ্ব ফিউচাৰ টেন্সৰ ক্ষেত্ৰত যদি আমি ভয়েস চেঞ্জ কৰিম তেতিয়া be এইটো বহিবই লাগিব ফিউচাৰ টেন্সৰ ক্ষেত্ৰত যিকোনো ফিউচাৰ টেন্স সিম্পল ফিউচাৰে হওক ফিউচাৰ কন্টিনিউয়াসে হওক বা ফিউচাৰ পাৰফেক্টে হওক আমি যেতিয়া ভয়েস চেঞ্জ কৰিম তেতিয়া be এই পাৰ্টিকুলাৰ শব্দটো বহিবই লাগিব সো আমাৰ আনসাৰ কি হ'ব a song will be sung by Ram হয় will টো বহিছে যোগ be বহিছে যোগ ভাৰ্বৰ থাৰ্ড ফৰ্মটো মানে কি a song will be sung by Ram উদাহৰণটো চালে ভালকে বুজি পোৱা যাব যে এক্টিভত কি আছে সিম্পল ফিউচাৰ আছে পেসিভত কি বহিব সেই ভাৰ্বৰ হলে কি বহিব will বা shall যোগ be যোগ ভাৰ্বৰ থাৰ্ড ফৰ্মটো মানে will do আছে সো will do ক্ষেত্ৰত কি বহিব willৰ কাৰণে will বা shall বহিলে যোগ be এটা বহিবই লাগিব আৰু এই do ভাৰ্বৰ কাৰণে কি বহিব ইয়াৰ থাৰ্ড ফৰ্মটো বহিব সো will be done হল বুজি পাইছা বাকি সাবজেক্টটো অবজেক্ট হ'ব অবজেক্টটো সাবজেক্ট হ'ব আৰু এটা বাই লাগিব কিন্তু আমি সবে জানোই ৰাইট সো এটো আছিল আমাৰ সিম্পল ফিউচাৰ টেন্স নেক্সট সিম্পল ফিউচাৰ টেন্স ইন ইন্টাৰগেটিভ সেন্টেন্স ইন্টাৰগেটিভ সেন্টেন্সত আমাৰ সিম্পল ফিউচাৰ টেন্সত কি কৰিব পৰা যায় একদম সিম্পল হয় প্ৰথম ওয়েটো হৈছে আমি অ্যাসাৰ্টিভ কৰিব লাগিব সো মই অ্যাসাৰ্টিভ কৰিলো you buy books আছিলে you will buy books হৈ গল অ্যাসাৰ্টিভৰ আমি এটা ভয়েস চেঞ্জ কৰিম অ্যাসাৰ্টিভৰ আমি ভয়েস চেঞ্জ কৰিম মানে you will buy books অফ ভয়েস চেঞ্জ কৰিম সো কি হ'ব books will be bought by you কিয় books to object আছিলে সাবজেক্ট হল you পৰিৱৰ্তন নহয় কিন্তু পজিশনৰ সলনি হ'ব সো you পিছলৈ আহিলে
বাই লাগিল উইল বাই আছে মানে ফিউচাৰ টেন্স আছে সো আমি গম পাও যে কি বহিব এটা বি বহিবই লাগিব লগত উইল টু বহিব আৰু বাই থাৰ্ড ফৰ্মটো বহিব সো কি হৈ গল বুকস উইল বি বথ বাই ইউ নেক্সট চেঞ্জ দা assertive sentence or interrogative তাৰমানে যেটো আমি যেটো বাক্যৰ আমি ভয়েস চেঞ্জ কৰিছো বা আমি ভয়েস চেঞ্জ কৰি যেটো বাক্য পাইছো সেই বাক্যটো কি কৰিছো আমি ইন্টাৰোগেটিভ কৰিম সো ইয়াত এটা হেল্পিং ভাৰ্ব আছে হেল্পিং ভাৰ্ব কোনটো will to এটা হেল্পিং ভাৰ্ব ইয়াত will will to এটা হেল্পিং ভাৰ্ব হয় সো will to যেটো এটা হেল্পিং ভাৰ্ব আমি কি হেল্পিং ভাৰ্বৰ সহায়তে আমি ভয়েস চেঞ্জ কৰিব লাগিব মানে সো ইয়াত কি কৰিম will to আগলৈ যাব বুকস পিছলৈ আহিব সো কি হ'ব will books be bought by you right very simple হয় প্ৰথমতে assertive কৰিবা ইন্টাৰোগেটিভ বাক্যটো প্ৰথম assertive কৰিবা assertiveৰ ভয়েস চেঞ্জ কৰিবা তাৰ পাছত কোৱেশ্চন কৰিবা যদি হেল্পিং ভাৰ্ব আছে হেল্পিং ভাৰ্বৰ সহায়ত কোৱেশ্চন কৰিবা যদি হেল্পিং ভাৰ্ব নাই তেতিয়া হলে ডু ডাজ ডিডৰ সহায়ত কোৱেশ্চন কৰিব লাগে এটো আসলে সিম্পল ফিউচাৰ টেন্স নেক্সট ফিউচাৰ কন্টিনিউয়াস টেন্স ফিউচাৰ কন্টিনিউয়াস টেন্সৰ এটা বাক্য দিছো ৰাম উইল বি সিংগিং ইয়াত অলৰেডি বি টু আছে সেইকাৰণে আমি আকৌ পেসিভ কৰোতে বি টু এক্সট্ৰাকে লগাব নালাগে ইয়াত চোৱা ইয়াত অলৰেডি বি টু আছে হয় না ফিউচাৰ টেন্সত মই কৈছিল যে ফিউচাৰ টেন্স কৰোতে পেসিভ কৰোতে ফিউচাৰ টেন্সৰ পেসিভ কৰোতে সদায় বি ই বি এই শব্দটো যোগ কৰিব লাগে কিন্তু এই বাক্যটোত অলৰেডি বি আছে কন্টিনিউয়াস টেন্স হলে অলৰেডি বি আছে সেইকাৰণে আমি আকৌ বি এটা যোগ কৰিব নালাগে কিন্তু আমি ইয়াত বিং যোগ কৰিব লাগিব কিয় সিংগিং আছে কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত সদায় বি ই আই এন জি বিং এটা যোগ হয় সো ইয়াতো চোৱা ৰাম টু সাবজেক্ট এ সং টু অবজেক্ট আৰু উইল বি সিংগিং টু ফিউচাৰ কন্টিনিউয়াস টেন্স এতিয়া পেসিভত কি থাকিব এটা অবজেক্ট থাকিব আৰু এটা সাবজেক্ট থাকিব হয়নে এতিয়া এক্টিভৰ যেটো সাবজেক্ট কলে যাব পেসিভৰ অবজেক্টৰ হলে যাব আৰু এক্টিভৰ যেটো অবজেক্ট কি কলে যাব পেসিভৰ সাবজেক্টৰ হলে যাব এটো এই কাৰ্সৰ আসলে এই সমান থাকিব লাগিছিলে ৰাইট এতিয়া লগত কি বহিব বাই বহিব সো এক্টিভৰ যেটো সাবজেক্ট আছিলে পেসিভত কি হৈ যাব অবজেক্ট হৈ যাব এক্টিভৰ যেটো অবজেক্ট আছিলে কি পেসিভত সাবজেক্ট হৈ যাব ইয়াত এই ব্ৰাউন কালাৰ যেটা এৰো দিয়া আছে এৰোডাল অলপ বেলেগ ভুলকে দিয়া হল আসলে এৰোডাল এনেকে হ'ব লাগিছিলে এই সংত লাগিব লাগিছিলে এটো বনাওতে কোন খেলিমেলি হল সো এৰোডাল এই সংৰ পৰা যাব ঠিক আছে এনিৱেজ আমি বুজি পাইছো যে অবজেক্ট টু সাবজেক্ট হ'ব সাবজেক্ট টু অবজেক্ট হ'ব অবজেক্ট টু সাবজেক্ট হ'ব সাবজেক্ট টু অবজেক্ট হৈ যাব লগতে এটা বাই যোগ হ'বই হ'ব লগতে এটা বাই যোগ হ'বই হ'ব এতিয়া যেটো ভাৰ্ব আছে এই ভাৰ্বটোৰ পৰিৱৰ্তন কেনেকে হ'ব কন্টিনিউয়াস টেন্স হয় তো আমি গম পাইছো যে কন্টিনিউয়াস টেন্সত বি ই আই এন জি যোগ হ'ব লাগিব আৰু সিম্পল ফিউচাৰ হয় সেইকাৰণে বি ই বি শব্দটা যোগ হ'ব লাগিব কিন্তু অলৰেডি ইয়াত বি এটা লাগি আছে সেইকাৰণে আমি বি নলগাও কিন্তু আমি বি আই এন জি লগাম নাই সো কি হ'ব সো উইল বা শেল বহিবই যোগ বি বি এটা আছে মানে এই বি এটা আছে সেইটো বি যোগ বি আই এন জি বিং যোগ থাৰ্ড ফৰ্ম অফ দি মেইন ভাৰ্ব তাৰমানে ভেৰি সিম্পল কি হ'ব উইলৰ কাৰণে উইলে বহিলে বি কাৰণে বি এ বহিলে সিংৰ কাৰণে কি বহি গল সাং এস ইউ এন জি সাং কিয় ভাৰ্বৰ থাৰ্ড ফৰ্মটো সিং সেং সাং তো কি বহিলে সাং বহিলে আৰু লগত বি আই এন জি বিং এটা যোগ হৈ গল সো ওভাৰঅল কি হ'ল আনসাৰটো এ সং উইল বি বিং সাং বাই ৰাম এটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত ঠাণ্ডাতে নাহে কিন্তু এটো জানিব লাগে হয় না এটো অলপ ক্ৰিটিকেল হয় তাৰমানে এটা ক্ৰিটিকেল হয় সো ষ্টুডেন্টে ভুল কৰে সো একদম সিম্পল হয় বাত বস্তুটো হয় না সো কি হ'ব এ সং উইল বি বিং সাং বাই ৰাম এনেকে মোৰ কি হ'ল যে ফিউচাৰ টেন্স আছে ফিউচাৰ টেন্সত সদায় বি বহিবই লাগিব মানে পেসিভ কৰোতে ইয়াত বি এটা অলৰেডি আছে সো আমি নতুনকৈ আকৌ বি লগাব নালাগে কিন্তু কন্টিনিউয়াস টেন্স হয় তাৰমানে বি ই আই এন জি বিং এটা লগাব লাগিব বি ই আই এন জি বিং এটা লগাব লাগিব সো আমি বিং এটা নতুনকৈ এড কৰিছো লগতে যেটো আমাৰ থাৰ্ড ফৰ্ম দি ভাৰ্ব আছে ভাৰ্বৰ যেটো তৃতীয় ফৰ্ম আমি কিটো যোগ কৰিব লাগিব কাৰণ পেসিভ হলে সদায় ভাৰ্বৰ তৃতীয় ফৰ্মটো লাগিবই লাগিব বুজি পাইছা সো কি হ'ব এ সং উইল বি সাং বাই ৰাম নেক্সট চোৱা এই বাক্যটো চোৱা কি আছে কন্টিনিউয়াস টেন্সৰ বাক্যটা দি পেলাই বুজাই দিছো যে ৰাম উইল বি ইটিং ৰাইচ উইল বি ইটিং টু কি টেন্স ফিউচাৰ কন্টিনিউয়াস টেন্স সো ইয়াৰ পৰিৱৰ্তন কেনেকে হ'ব উইলৰ কাৰণে কি বহিছে উইলে বহিছে মানে বি কাৰণে বি এ বহিছে ইটিংৰ কাৰণে কি বহিছে ইটেন বহি গল কাৰণ ভাৰ্বৰ থাৰ্ড ফৰ্মটো লাগে সো ইটিংৰ ইট এড ইটেন সো ইটেন বহি গল আৰু মাজত কি যোগ হৈছে বিং কিয় বিং যোগ হৈছে কাৰণ কন্টিনিউয়াস টেন্সত পেসিভত সদায় বি ই আই এন জি যোগ হয় কন্টিনিউয়াস টেন্সৰ যদি আমি পেসিভ কৰিম সদায় বি আই এন জি বিং এটা যোগ হ'বই লাগিব বুজি পাইছা সো আৰু বাকি অবজেক্ট টু সাবজেক্ট হৈ গল সাবজেক্ট টু অবজেক্ট হৈ গল আৰু লগত বাই এটা বহিছে হয় না সো ৰাইচ উইল বি বিং ইটেন বাই ৰাম বুজি পাইছা
ক্লিয়াৰ হৈছে ন নেক্সট ওয়া ইন্টাৰগেটিভ বাক্যবোৰৰ ক্ষেত্ৰত কেনেকৈ হ'ব will you be singing a song এইটো এক্টিভ ইয়াক আমি প্ৰথমতে কি কৰিম assertive লৈ কনভাৰ্ট কৰিম কেনেকৈ you will be singing a song assertive হৈ গ'ল এই assertive ক আমি কি কৰিম ভয়েস চেঞ্জ কৰিম কেনেকৈ কৰিবা a song will be being sung by you এই পাৰ্টটো ভালকৈ মন কৰিবা a song will be being sung by you হয়নে অলপ আগত বুজোৱা হৈছে ৰাইট এতিয়া ইয়াকে আমি কি কৰিম আকৌ ইন্টাৰগেটিভ কৰিম এই ইন্টাৰগেটিভ কৰিম হেল্পিং ভাৰ্বৰ সহায়ত কিয় ইয়াত will to হেল্পিং ভাৰ্ব হৈ আছে হয় নহয় am is are was were shall will can could may might 24টা আছে সো ইয়াত will এটা হেল্পিং ভাৰ্ব হৈ আছে সো এই অক্সিলাৰি ভাৰ্বটো সহায়ত আমি কি কৰিম কোৱেশ্চন কৰিম তাৰ মানে will to আগলৈ যাব এই সংটো চলে যাব সো কি হ'ব will a song be being sung by you হল এইটো হৈছে আমাৰ পেসিভ ভয়েসৰ বুজি পাইছা সো ফিউচাৰ কন্টিনিউয়াস টেন্স ইজি হয় আগৰ খিনি যদি বুজি পাইছা যদি তোমালোকে প্ৰেজেন্ট কন্টিনিউয়াস বুজি পাইছা পাষ্ট কন্টিনিউয়াস বুজি পাইছা তেলে ফিউচাৰ কন্টিনিউয়াসও নিজে বুজি পাইছা নাই লাষ্টৰ এটা আছে সেইটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্সৰ ক্ষেত্ৰতো একেই হয়নে ফিউচাৰ পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত ৰাম উইল হেভ ডান দ্য ৱৰ্ক ৰাম উইল হেভ ডান দ্য ৱৰ্ক এইটো এক্টিভ ভয়েসত আছে ইয়াৰ এটা সাবজেক্ট আছে ইয়াৰ এটা অবজেক্ট আছে সাবজেক্ট কি ৰামটো সাবজেক্ট বা ৱৰ্ক অবজেক্ট আৰু উইল হেভ ডানটো কি ফিউচাৰ পাৰফেক্ট মানে ফিউচাৰ পাৰফেক্ট টেন্স এতিয়া ইয়াত এই পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত বা ফিউচাৰ টেন্সৰ ক্ষেত্ৰত বি নবহে বি হলনি বিন বহিব কিয় বিন বহিব কাৰণ আমি জানো যে ফিউচাৰ টেন্সৰ যেতিয়া আমি ফিউচাৰ টেন্স নহয় সৰি পাৰফেক্ট টেন্সৰ যেতিয়া আমি পেসিভ ভয়েস কৰো সদায় বিন এটা বহে যেনে কন্টিনিউয়াস টেন্সত বিন বহে এনেকে ফিউচাৰ টেন্সতো বিন বহে বিন সো এনেতো আমি দেখিছিলো যে ফিউচাৰ টেন্স কৰোতে আমি সাধাৰণতে বি বহাইছিলো সিম্পল ফিউচাৰত আমি বি বহাইছিলো হয়নে কিন্তু ইয়াত আমি কি কৰিম বিন বহাম কিয় পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত লাগিলে প্ৰেজেন্টে হওক পাস্টে হওক ফিউচাৰে হওক আমি কি কৰিম বিন বহাম তাৰমানে একেবাৰে সিম্পল সব একে ৰাখিব কেৱল উইল হেভ ডান এইখিনিত এই হেভ ডানৰ এই জেগাখনত আমি এটা বিন বহাই দিব লাগিব বুজি পাইছা উইল হেভ ডান আছে তো এই উইল হেভ আৰু ডানৰ মাজত বিন এটা বহাই দিব লাগিব তাৰমানে এনেকে হ'ব চোৱা পেসিভৰ সাবজেক্ট আৰু অবজেক্ট থাকে সো ৰামটো সাবজেক্ট আছিলে এক্টিভৰ পেসিভৰ কি অবজেক্ট হৈ গল আকৌ দা ৱৰ্কটো সাবজেক্ট আছিলে মানে অবজেক্ট আছিলে কি সাবজেক্ট হৈ গল আৰু বাই এটা যোগ হৈছে নেক্সট যিটো আমাৰ ভাৰ্ব আছে উইল হেভ ডান তাৰ পৰিৱৰ্তন কেনেকে হ'ব একো নাই বেলেগ কি হ'ব কেৱল এই উইল হেভৰ পাছত এটা বিন লাগিব আগতে যেনেকে হেড ডানৰ মাজত হেড বিন ডান হৈছিলে হেভ ডানৰ মাজত হেভ বিন ডান হৈছিলে একে ধৰণে উইল হেভ ডানৰ মাজত উইল হেভ বিন ডান হৈ যাব the work will have been done by them হল মানে বিন এটা যোগ কৰিলে হৈ যায় সো পাৰফেক্ট টেন্সত আমি বিন যোগ কৰো মানে ফিউচাৰ আৰু প্ৰেজেন্ট কন্টিনিউয়াস বা ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস বা যেনেকুৱা কন্টিনিউয়াস নহওক কিয় মানে যিকোনো কন্টিনিউয়াস নহওক কিয় আমি এটা যোগ কৰো উদাহৰণটো চোৱা So Ram will have done the work. কি কৰিব লাগিব ৰামটো এপিনে নিলো মানে ৰামটো সাবজেক্ট আছিল অবজেক্ট হৈ গল দা ৱৰ্কটো অবজেক্ট আছিল কি সাবজেক্ট হৈ গল আৰু বাইদা যুক্ত হৈছে এতিয়া উইল হেভ ডানটো কি কৰিবা একো বেলেগ কৰিব নালাগে সব এক্সাক্ট সেম থাকিব কেৱল উইল হেভ আৰু এই ডান শব্দটোৰ মাজত এটা বিন শব্দ বহাই দিব লাগিব তাৰমানে কি উইল হেভ বিন ডান সো এই ৰুলটো সবতে একে হয় হয় পাৰফেক্ট টেন্স বুজালে কেৱল বিনটো যোগ কৰিব লাগে হয় বাকিটো ভাৰ্বত থাৰ্ড ফৰ্মটো কোৱেশ্চনটা থাকেই হয় সো সদায় মনত ৰাখিবা যে পাৰফেক্ট টেন্স কৰোতে বিনটো যোগ কৰিব লাগে কন্টিনিউয়াস টেন্স কৰোতে আমি বিং এটা যোগ কৰি দিব লাগে আৰু বাকি থাৰ্ড ফৰ্মটো ভাৰ্বটো বহাবতো লাগিবই হয় সো পাৰফেক্ট টেন্স কৰোতে সদায় ভাৰ্বত তৃতীয় ফৰ্মটো থাকিব লাগিবই পেসিভ কৰোতে তাৰমানে পেসিভ কৰোতে আমি সদায় ভাৰ্বত তৃতীয় ফৰ্মটো থাকিব লাগিবই হল এতিয়া আমি ইন্টাৰভিউ সেন্টেন্স চাই লওঁ perfect tensor মানে future perfect tensor will he have completed the work this is a perfect tense হয় active voice কিয় active voice কাৰণ ইয়াত বিন নাই perfect tense যদি হয় active হ'ব হলে বিন থাকিব লাগিব নাই মানে active প্ৰথম step convert to assertive so কি হ'ব you will have completed the work assertive হলে convert কৰিলো হয় assertive কৰাৰ পিছত আমি voice change কৰিলো কেনেকে your work will have been completed by you একদম সিম্পল হয় কি কৰিব লাগে এই উইল হেভৰ পিছত কেৱল এটা বিন লগাই দিব লাগে আৰু বাকি সাবজেক্ট আৰু অবজেক্টটো কি কৰিব লাগে ইন্টাৰচেঞ্জ কৰি দিব লাগে হল
এতিয়া ইয়াক আমি আকৌ কোৱেশ্চন কৰিম right your work will have been completed by you আমি কি কৰিম আকৌ ইন্টাৰগ্ৰেটিভ বনাম মানে কোৱেশ্চন বনাম এটা সব ইয়াত উইল আছে মানে এটা হেল্পিং ভাৰ্ব আছে সো আমি এই উইল হেল্পিং ভাৰ্বৰ সহায়তে আমি কোৱেশ্চন বনাম সো কি কৰিবা উইল টো আগলৈ আনিবা মানে your work টো আকৌ পিছলৈ আনি দিবা মানে সো কি হৈ যাব will your work have been completed by you একদম সিম্পল হয় মানে হেল্পিং ভাৰ্বটো আগলৈ আনিবা your work টো পিছলৈ আনিবা right সো যদি আগৰখিনি বুজি পাইছা ফিউচাৰ টেন্স যদি মানে পাষ্ট টেন্স আৰু প্ৰেজেন্ট টেন্স যদি বুজি পাইছা পেসিভ ভয়েস বা এক্টিভ ভয়েস করতে তেতিয়ালে ফিউচাৰ টেন্স তো বহুত সিম্পল হয় দিস ইজ এ ভেরি সিম্পল এক্সাম্পল ওকে দিস আর ভেরি সিম্পল থিং সো এখন টেবুলখন এটা স্ক্রিনশট মাৰি থৈ দিব পাৰা মানে যে পেসিভত কেনেকা ফর্ম গিটা হয় shall will যোগ be যোগ থার্ড ফর্ম দি মেইন ভার্ব shall will যোগ be যোগ being সো কন্টিনিউয়াস হলে be ing being এটা যোগ হৈছে হয় নাই আৰু পারফেক্ট হলে গলে কি যোগ হৈছে BWN being এটা যোগ হৈছে সো এক পেসিভ ভয়েস চিনাক্তকৰণ কৰাটো এটো এটা ডাঙৰ হিন্ট থাৰ্ড ফৰ্ম দি ভাৰ্বৰ তৃতীয় ফৰ্মটো থাকিব লাগিব পেসিভ ভয়েসত বাই থাকিলে নহব বহুতে ভাবে বাই আছে মানে পেসিভ ভয়েস নহয় মই উদাহৰণটা দেখাইছিলো নহয় সো বাই থাকিলে নহব বাই লগত কি থাকিব লাগিব ভাৰ্বৰ তৃতীয় ফৰ্মটো থাকিব লাগিব হয় না আৰু কন্টিনিউয়াস টেন্স থাকিলে বিং থাকিব লাগিব আৰু পারফেক্ট টেন্স থাকিলে BWN বিং থাকিব লাগিব মানে এই ফৰ্ম গিটা যদি তোমালোকৰ মনত থাকে তেতিয়া তোমালোকে গম পাবা যে কোনটো পেসিভ কোনটো এক্টিভ আৰু পেসিভ এক্টিভ গম পালেহে ভয়েস চেঞ্জ কৰিব পাৰিব কাৰণ এক্সামত দিয়া নাথাকে যে কোনটো এক্টিভ কোনটো পেসিভ right সো এখিনি আসলে আমাৰ পাৰ্টটো আৰু এটা পাৰ্ট আছে সেকেন্ড পাৰ্টটো মই পিছত দেখাম বাৰু আজিলে ইমানখিনি থাকক মানে সো আমি কি শিকিলো আমি এফাৰ্মেটিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্স এফাৰ্মেটিভ বুলি নহয় এসাৰ্টিভ বুলি ক'ব পাৰা কাৰণ এফাৰ্মেটিভ আৰু নেগেটিভ দুইটাই মিলি এসাৰ্টিভ হয় সো আমি এসাৰ্টিভ সেন্টেন্স মানে তাৰমানে পজিটিভ নেগেটিভ যিমানবোৰ বাক্য আছে এসাৰ্টিভ সেন্টেন্স আৰু প্ৰশ্নমূলক বাক্য মানে ইন্টাৰগেটিভ সেন্টেন্স সো আমি এসাৰ্টিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ কেনেকুৱা ভয়েস চেঞ্জ হয় গুটিকেইটা টেন্সত আমি শিকিলো এটা বহুতৰ মনত প্ৰশ্ন আহিব যে মই পারফেক্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্সৰ ভয়েস চেঞ্জ কিয় দেখুৱা নাই এই কাৰণে দেখুৱা নাই কাৰণ সেইকেইটা ইম্পৰ্টেন্ট নহয় কিতাপতো নাই যদিও সেইকেইটাৰ ভয়েস চেঞ্জ কৰিব পাৰি কিন্তু পৰীক্ষাত নাহে আৰু কিতাপত নাই আৰু প্ৰয়োজন নাই কাৰণ গ্ৰামাৰ ব্যৱহাৰিক গ্ৰামাৰ মানে নৰ্মেল গ্ৰামাৰ বা ইউজুৱেল যেটো আমাৰ ইউজেস গ্ৰামাৰ হয় যেটো গ্ৰামাৰ আমি ব্যৱহাৰ কৰো সেই ওয়ার্কিং গ্রামার আমি সাধাৰণতে পারফেক্ট কন্টিনিউয়াসৰ পেসিভ ভয়েস ব্যৱহাৰ নকৰো ঠিক আছে সাধাৰণতে আমি পারফেক্ট কন্টিনিউয়াসৰ পেসিভ ভয়েস ব্যৱহাৰ নকৰো সেই কাৰণে মই কথাটো কৈছো যে আমি পারফেক্ট কন্টিনিউয়াস টেন্সৰ ভয়েস চেঞ্জ আমি ইয়াত কৰিব বা শিকিব কোনো প্ৰয়োজন নাই ঠিক আছে সো ইমানখিনি কথা আমি ইমানখিনি কথাই গম পালো হ'ব সো বাকি যিমানবোৰ পিডিএফ আছে বা যিমানবোৰ পিডিএফ প্ৰয়োজন হয় গোটেইখিনি পিডিএফ যেটো WhatsApp গ্ৰুপ আছে তাত সেন্ড কৰি দিয়া হ'ব so all of you are requested to please go now to the description click on the WhatsApp link and join the WhatsApp group okay so that's all what for voice আৰু এইখিনি আছে বেসিক কনসেপ্ট ৰাইট আৰু HSS হক বা HSLC তে হক কোৱেশ্চনস খিনি সিমিলাৰ হয় একো ডিফাৰেন্স নাথাকে ৰাইট so that's what so okay thank you